ঠিক আছে, লাষ্ট ক্লাছলৈ আমি চিয়াৰ ষ্ট্ৰেইনলৈ পঢ়িছিলোঁ। ঠিক আছে, চিয়াৰ ষ্ট্ৰেইনৰ আমি কি ওলাইছিলোঁ যে আমি ডাইৰেকশ্যন কেনেকৈ চিয়াৰ ষ্ট্ৰেইনৰ মাৰ্ক কৰোঁ সেইটো ওলাইছিলোঁ। দেন আমি আৰু কি ডিছকাছ কৰিছিলোঁ যে চিয়াৰ ষ্ট্ৰেইনৰ আমি এই ফৰ্মুলা বেছ চিয়াৰ ষ্ট্ৰেইনৰ কুৱেশ্যন এটা কৰিছিলোঁ। ঠিক আছে, তাৰপিছত এক্সিয়েল ষ্ট্ৰেছেছৰ ওলাইছিলোঁ, এক্সিয়েল ফ'ৰ্চেছ ইণ্টাৰনেল ফ'ৰ্চেছবোৰ কেনেকৈ ওলাই সেইটো ওলাইছিলোঁ। ঠিক আছে, আৰু ইণ্টাৰনেল ফ'ৰ্চেছ ডিভাইডেড বাই এৰিয়া কৰিলে কি আহিব, আমাৰ ষ্ট্ৰেছেছবোৰ আহিব। ঠিক আছে, এইবোৰ আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ। ঠিক আছে, চ' আজি আমি কি পঢ়িম যে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ফৰ মাইল ষ্টীল। ঠিক আছে, কি পঢ়িম যে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ফৰ মাইল ষ্টীল। ঠিক আছে, চ' এইটো বস্তুটো কোনে প্ৰথমতে কৰিছিল, হুকছে কৰিছিল। কোনে? হুকছে কৰিছিল। ঠিক আছে, হুকছে মানে এইটো যিটো এক্সপেৰিমেণ্ট আছিল সেইটো কৰিছিল। ঠিক আছে, চ' হুকছে কি পাইছিল যে যদি আমি এটা মেটেৰিয়েলৰ এনেকুৱা এটা বস্তু কম্পনেণ্ট এটা ল'লোঁ। ঠিক আছে, এনেকুৱা এটা কম্পনেণ্ট ল'লোঁ, দেন এনেকুৱা এটা মানে চাইজৰ এটা পিচৰ মেটেৰিয়েল ল'লোঁ, ছেইম মেটেৰিয়েল, এইটো যদি আমাৰ কপাৰ হয়, এইটোও কপাৰ হয়। ঠিক আছে, দেন আমি এনেকুৱা টাইপ কিবা এটা মেটেৰিয়েল ল'লোঁ। ঠিক আছে, ধৰি লওঁ এইটোও কপাৰ হয়। ঠিক আছে, ত' তিনিটাই কি হয়, তিনিটাই ধৰি লওঁ কপাৰ হয়। ঠিক আছে, তাৰপিছত হুকছে কি কৰিছিল যে এনেকুৱা টাইপৰ বেলেগ বেলেগ শ্বেপ আৰু বেলেগ চাইজৰ স্পেচিমেন ছেইম মেটেৰিয়েল দি লৈছিল, তাতে সি ল'ড এপ্লাই কৰিছিল। ঠিক আছে, চ' ল'ড এপ্লাই কৰিলে কি হ'ব, অবভিয়াছলি এইবিলাক কি এক্সটাৰ্নেল ল'ডৰ কাৰণে কি হ'ব, ইণ্টাৰনেল ষ্ট্ৰেছেছ আহিব। আগতে ডিছকাছ কৰিছোঁ কি আহিব, ইণ্টাৰনেল ফ'ৰ্চেছ আহিব, আৰু সেইবোৰ ফ'ৰ্চেছক যেতিয়া এৰিয়া দি ডিভাইড কৰিম কি আহিব, ইণ্টাৰনেল ষ্ট্ৰেছেছ আহিব। ঠিক আছে নে, কি আহিব, ইণ্টাৰনেল ষ্ট্ৰেছেছ আহিব। তাৰপিছত হুকছে কি কৰিছিল যে এই ল'ডটো এনেকৈ দিছিল, তাৰপিছত সি কি কৰিছিল যে কিমান ইলংগেশ্যন হৈছিল সেইটো চাইছিল। ঠিক আছে নে, ল'ড আৰু ইলংগেশ্যন কাৰ্ভ, মানে ল'ড এটা চাইডে সি ল'ড দিছিল আৰু এটা চাইডে ল'ড দিছিল আৰু এটা চাইডে ধৰি লোৱা ইলংগেশ্যন ডেল্টা এলটো চাইছিল। ঠিক আছে, এই ল'ড এটা চাইডে কি দিছিল, ল'ড দিছিল, এটা চাইডে কি দিছিল, ইলংগেশ্যনটো চাইছিল। ঠিক আছে নে, তাৰপিছত সি কি পাইছিল যে কাৰ্ভবোৰ ধৰি লওক এইটোৰ কাৰণে ল'ড বঢ়াই গৈ আছে, ইলংগেশ্যনটো বাঢ়ি গৈ আছে। ঠিক আছে নে, ল'ড বঢ়ালে কি হ'ব, অবভিয়াছলি লেন্থটো বস্তুটো বেছি ইলংগেট হ'ব। ঠিক আছে, এইটো কমন চেঞ্চৰ কথা। চ' ল'ড বাঢ়িছে, ইলংগেশ্যনটো বাঢ়ি গৈছে। ঠিক আছে, এইটো ধৰি লওক এইটো 1-2ৰ কাৰণে এনেকুৱা কাৰ্ভ এটা পালে। তাৰপিছত কি কৰিলে, 2টোত ছেইম কৰিলে, ল'ড দিলে, তাৰপিছত সি ইলংগেশ্যনটো চেক কৰিছে। ঠিক আছে, ইলংগেশ্যনটো চেক কৰোঁতে কি পাইছে যে এইটো 1 নম্বৰ কাৰ্ভ, সি পাইছে যে ছেকেণ্ড কাৰ্ভটো ক'ৰবাত এনেকুৱা কিবা পাইছে। ঠিক আছে, অলপ বেলেগ পাইছে। ঠিক আছে, কি পাইছে, এইটো একজেক্ট কাৰ্ভ নহয়, এনেকুৱা টাইপ মানে কিবা বেলেগ কাৰ্ভ এটা পাইছে। তাৰপিছত 3 নম্বৰটোত স্পেচিমেনটোত সি ছেইম ল'ড ইলংগেশ্যন চেক কৰিলে। ঠিক আছে, তাতে সি কিবা বেলেগ এটা পালে। ঠিক আছে, চ' মানে কি যে ল'ড ইলংগেশ্যন কাৰ্ভটো ছেইম মেটেৰিয়েলৰ কাৰণে সি কি পোৱা নাই, কনষ্টেণ্ট পোৱা নাই। ঠিক আছে নে, ছেইম মেটেৰিয়েলৰ কাৰণে ল'ড ইলংগেশ্যন কাৰ্ভটো কনষ্টেণ্ট পোৱা নাই, সি মানে বেলেগ পাই আছে। চ' এইটোৰ পৰা আমি কি আউটপুট ওলাব পাৰোঁ যে কিবা এটা মেটেৰিয়েলৰ ল'ড ইলংগেশ্যন কাৰ্ভটো ডিপেণ্ড কৰিব যে সেই মেটেৰিয়েলটোৰ শ্বেপ বা চাইজ কেনেকুৱা হয়। অনলি মেটেৰিয়েলটো যে কপাৰ হ'লে যে চব ল'ড ইলংগেশ্যন কাৰ্ভ ছেইম হ'ব মানে তেনেকুৱা নহয়। ঠিক আছে নে, চ' সেইটো হুকছে পালে। ঠিক আছে, তাৰপিছত হুকছে কি কৰিলে যে আৰু এটা গ্ৰাফ বনালে, সেই গ্ৰাফটো হ'ল ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ। ঠিক আছে, ষ্ট্ৰেছ আমি পঢ়িছিলোঁ যে ল'ড বাই ইণ্টাৰনেল ফ'ৰ্চেছ বাই এৰিয়া, এই পিটো ইণ্টাৰনেল, ধৰি লোৱা আমি পি এক্সটাৰ্নেল ইউজ কৰিছোঁ, ইণ্টাৰনেলতো কিবা এটা এইটোত অবভিয়াছলি কি ওলাব, আমি আগতে কৰিছোঁ ইণ্টাৰনেল ষ্ট্ৰেছেছটো কিমান আহিব, পি এ আহিব। ঠিক আছে নে, চ' যিয়ে নহওক মানে পি ইণ্টাৰনেল বাই এৰিয়া মানে কি, ষ্ট্ৰেছ আগতে পৰিছোঁ। চ' ছেকেণ্ড সি কি এটা কাৰ্ভ বনালে যে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন, ষ্ট্ৰেছটোতো গম পালোঁ, পি ইণ্টাৰনেল বাই এৰিয়া, যিহেতু ইয়াতে এটা মানে ছেকশ্যনৰ ৰাইট চাইডে চালে আমি এটাই ফ'ৰ্চেছ পাই থাকিম যিকোনো ছেকশ্যন কাটিলে, চ' ইয়াতে পি ইণ্টাৰনেলটো পিৰ সমান হৈ যাব। ঠিক আছে নে, যদি ল'ডটো চেঞ্জ হৈ থাকিলে হয় যে মাজত বেলেগ ল'ড লাগিলে, তেতিয়া পি ইণ্টাৰনেলটো ডিপেণ্ড কৰিলে হয় যে ছেকশ্যনটো ক'ত কাটি আছোঁ, আগতে এইবিলাক আমি ডিছকাছ কৰিছোঁ। ঠিক আছে, চ' আমাৰ কি ষ্ট্ৰেছটো কি হয় যে পি ইণ্টাৰনেল বাই এৰিয়া, যিয়ে নহওক। তাৰপিছত ষ্ট্ৰেইনটো কি আছিল, আমি পঢ়িছিলোঁ যে ডেল্টা এল বাই এল। ঠিক আছে, এই গোটেই এক্সপেৰিমেণ্টটো এক্সিয়েল ফ'ৰ্চত হৈ আছে, মানে নৰ্মেল ষ্ট্ৰেছেছৰ লগত হৈ আছে। ঠিক আছে নে, ইয়াতে চিৰা ষ্ট্ৰেছেছ একো লগোৱা নাই, এক্সিয়েলি লগাই আছে ফ'ৰ্চেছবোৰ। ঠিক আছে, চ' ষ্ট্ৰেইনটো কি হয়, ডেল্টা এল বাই এল, সেইটোও ওলাব পাৰিব যে স্পেচিমেনটোৰ কিমান লম্বা হ'ল, ইয়াতেতো পাইছিলেই সি কিমান লম্বা হৈ গৈ আছে ল'ডৰ লগত, আৰু ডিভাইডেড বাই কি কৰিব, সেই স্পেচিমেনটোৰ লেন্থ দি কৰিলে এইটোও পাব। তেতিয়া সি কি পালে যে যেতিয়া সি ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ গ্ৰাফ বনাইছে, তেতিয়া তিনিটা গ্ৰাফে ছেইম আহিছে।
মানে 1ৰ কাৰণে যিটো গ্ৰাফ আহিছে 2ৰ কাৰণেও সেইটো গ্ৰাফ আহিছে 3ৰ কাৰণেও সেইটো গ্ৰাফ আহিছে চ' আমি কি গম পালোঁ যে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন গ্ৰাফটো ডিপেণ্ডছ অন দ্য মেটেৰিয়েল বিকজ ইয়াতে কপাৰ ছেম মেটেৰিয়েল আছে চ' ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফটো ছেম আহিছে ঠিক আছে নে ইট ইজ নট ডিপেণ্ডিং আপন দ্য শ্বেপ যে শ্বেপটো ইৰেশ্যনেল লৈছে নে শ্বেপটো এনেকুৱা কনিকেল টাইপ লৈছে নে শ্বেপটো এনেকুৱা প্ৰিজমেটিক লৈছে চিলিণ্ড্ৰিকেল টাইপ ঠিক আছে নে সেইটোৰ ওপৰত ডিপেণ্ড কৰা নাই ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফটো কিহৰ ওপৰত ডিপেণ্ড কৰি আছে যে কপাৰৰ ষ্ট্ৰেছ ষ্ট্ৰেইন বনাই আছে কাৰণে কি হ'ব কপাৰৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ বনাই আছে কাৰণে কি হ'ব যে ছেম হ'ব বুজি পালোঁ ঠিক আছে চ' এইটোৰ পৰা আমি কি পালোঁ যে হুকছে কি পাইছে যে কিবা এটা মেটেৰিয়েল যদি লওঁ তাৰ যদি মই ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ওলাওঁ ইৰেছপেক্টিভ অফ দ্য শ্বেপ অফ দ্য মেটেৰিয়েল ইফ দ্য মেটেৰিয়েল ইজ কনষ্টেণ্ট দেন দ্য ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ইজ কনষ্টেণ্ট মানে কি দ্য ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ইজ ডিপেণ্ডিং অন দ্য মেটেৰিয়েল এণ্ড নট দ্য শ্বেপ এণ্ড চাইজ অফ দ্য মেটেৰিয়েল মানে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো কাৰ প্ৰপাৰ্টি হৈ গ'ল মেটেৰিয়েল প্ৰপাৰ্টি হৈ গ'ল ঠিক আছে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো কাৰ প্ৰপাৰ্টি হৈ গ'ল মেটেৰিয়েল প্ৰপাৰ্টি ঠিক আছে ঠিক আছে চ' এইটোৰ পৰা আমাৰ বেনিফিট কি হ'ল যে মই ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ চাই কিনে মই এটা সৰু বস্তু ডিজাইন কৰিব পাৰিম সৰু বস্তু এটাও ডিজাইন কৰিব পাৰিম আৰু বিল্ডিঙৰ কলম এটাও ডিজাইন কৰিব পাৰিম যদি কিবা তাতে সেনেকুৱা এটা মেটেৰিয়েল লাগি আছে বা সৰু মই কিবা পেডেষ্টেল এটা ডিজাইন কৰিব পাৰিম বা যিকোনো বস্তু সৰুৰ পৰা ডাঙৰ বস্তু চবতে মই ডিজাইন কৰিব পাৰিম কিউকি চবৰে কাৰণে কি হ'ব যে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো সেই মেটেৰিয়েলটোৰ কাৰণে যি মেটেৰিয়েলটোৰ কাৰণে বনাই আছোঁ তাৰ ছেম হ'ব ঠিক আছে তো তাৰ ইউজটো মোৰ বেছি বাঢ়ি গ'ল বিকজ ল'ড ডিফৰ্মেশ্যন কাৰ্ভটো চবতে বেলেগ হয় চ' এই ল'ড ডিফৰ্মেশ্যন কাৰ্ভটো মই চবতে ইউজ কৰিব নোৱাৰিম কিন্তু ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো মেটেৰিয়েল প্ৰপাৰ্টি হয় চ' মেটেৰিয়েলটো মই ডাঙৰ বস্তুত ইউজ কৰিছোঁ সৰু বস্তুত ইউজ কৰিছোঁ সেইটো মেটাৰ নকৰে বা ডাঙৰ চেপৰ ইউজ কৰিছোঁ নে সৰু চেপৰ ইউজ কৰিছোঁ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো এইকাৰণে আমাৰ কাৰণে বেছি কি হয় বেনিফিচিয়েল হয় ঠিক আছে বুজিলোঁ তাৰপিছত আমি এতিয়া ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ মাইল্ড ষ্টীলৰ কাৰণে ওলাম ঠিক আছে আৰু কিউকি মাইল্ড ষ্টীল আমাৰ বহুত কনষ্ট্ৰাকশ্যনত ইউজ হয় সেইকাৰণে আমাৰ মাইল্ড ষ্টীলৰ কাৰ্ভটো স্পেচিয়েলি চাওঁ বেলেগ কাৰ্ভো চাম কিন্তু মাইল্ড ষ্টীলৰটো প্ৰথমতে চাম চ' মই ইয়াতে ষ্ট্ৰেছ ল'লোঁ ইয়াতে ষ্ট্ৰেইন ল'লোঁ কি কোনটো মেটেৰিয়েলৰ কাৰণে মাইল্ড ষ্টীলৰ কাৰণে ঠিক আছে চ' মাইল্ড ষ্টীলৰ কাৰণে যেতিয়া হুকছে বা পিছলৈ আমিও যেতিয়া এক্সপেৰিমেণ্ট কৰিলোঁ তাতে আমি কি কৰোঁ যে ইউনিএক্সিয়েল টেষ্টিং মেচিন এটা থাকে ঠিক আছে ইউনিএক্সিয়েল টেষ্টিং মেচিন এটা থাকে এইটোৱে জানিলে হ'ল যে কি মেচিনত আমি ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ বনাওঁ ইউনিএক্সিয়েল টেষ্টিং মেচিন ঠিক আছে বা ইউনিভাৰ্চেল টেষ্টিং মেচিন বুলিও কয় ঠিক আছে ইউনিভাৰ্চেল টেষ্টিং মেচিন UTM বুলি কয় ঠিক আছে মানে ইউনিভাৰ্চেল টেষ্টিং মেচিন বুলিও কয় বা ইউনিএক্সিয়েল টেষ্টিং মেচিন বুলিও কয় ঠিক আছে চ' এই মেচিনটো কেনেকুৱা হ'ব এইটো মেটাৰ নকৰে মেচিনটোত দুটা কি থাকিব মানে এনেকুৱা হোল্ড কৰা হেৰি থাকিব ঠিক আছে হোল্ড কৰা চু দুটা থাকিব তলত এটা চু থাকিব ওপৰত এটা চু থাকিব চ' এনেকুৱাটো চু থাকিব তাৰে মাজত মই স্পেচিমেণ্টটো ৰাখিম চ' স্পেচিমেণ্টটো কিবা এটা গ্ৰিপেদি সি ধৰি ল'ব বুজি পাইছেনে স্পেচিমেণ্টটো ধৰি লৈ মই এনেকুৱা টাইপ ৰাখিলোঁ স্পেচিমেণ্টটো ধৰি লওঁ মই এনেকুৱা টাইপ ৰাখিলোঁ ঠিক আছে চ' কি হ'ল যে স্পেচিমেণ্টটো কিবা এই গ্ৰিপ লেনটো দি স্পেচিমেণ্টটোক ধৰি ৰাখিছে ঠিক আছে এই গ্ৰিপ লেনটো দি স্পেচিমেণ্টটোক ধৰি ৰাখিছে তাৰপিছত মেচিনে হয় মেচিনটো কি কৰিব পাৰিব মেচিন দি আমি লোড দিব পাৰিম চ' লোডটো কি দিব টেনচাইল লোড দিব কি লোড দিব ইনিচিয়েলি টেনচাইল লোড দিব ঠিক আছে কম্প্ৰেশ্যন দিলে কি হ'ব এইটো পিছত ডিছকাছ কৰিম ইনিচিয়েলি টেনচাইল লোড দিব ঠিক আছে চ' টেনচাইল লোড দিয়াৰ লগে কি হ'ল ইনডাইৰেক্টলি আমাৰ তাতে এইটো কেছে হৈ আছে যে স্পেচিমেণ্ট এটা আছে তাতে পি লোড দি আছে পি লোডটো বাঢ়ি গৈ আছে ঠিক আছে নে বাঢ়ি গৈ আছে কিন্তু পি লোড এটা দি আছে ঠিক আছে মানে টেনচাইল লোড এটা দি আছে টেনচাইল লোড দিলে কি হ'ব যে টেনচাইল ষ্ট্ৰেইন আহিব ঠিক আছে নে টেনচাইল লোড দিলে কি হ'ব টেনচাইল ষ্ট্ৰেইন আহিব চ' এই বস্তুটোৰ এটা বস্তু ইম্পৰ্টেণ্ট যে এই যিটো আমাৰ স্পেচিমেণ্ট লেন্থটো কি হ'ব এই গ্ৰিপিং লেন্থটো বাদ দিয়া মাজৰ এইখিনি কি হয় স্পেচিমেণ্টটোৰ যিখিনি লেন্থ সেইটোক আমি গজ লেন্থ বুলি কওঁ কি বুলি কওঁ গজ লেন্থ বুলি কওঁ বা এই লেন্থটোৰ কাৰণে আমি ষ্ট্ৰেইনটো ওলাওঁ এইটো কি বুলি ক'ম গজ লেন্থ বুলি ক'ম আৰু এই গজ লেন্থটো আমাৰ জেনেৰেলি 5.65 √/a হয় ঠিক আছে এইটো আমাৰ এক্সামত আহে গজ লেন্থটো কিমান হয় মানে যিখিনি লেন্থৰ কাৰণে ষ্ট্ৰেইনটো ওলাম মানে ডেল্টা L/L কৰিব লাগিব ষ্ট্ৰেইনৰ কাৰণে চ' এই লেন্থটো কিমান ল'ম 5.65 √a ঠিক আছে এই লেন্থটোৰ কাৰণে মই ডেল্টা L ওলাম ঠিক আছে ইনডাইৰেক্টলি আমি ভাবিব পাৰোঁ যে স্পেচিমেণ্টটোৰ যিখিনি লেন্থ হয় এইটো আমাৰ কিমান এই গজ লেন্থটোৰ সমান হয় কিমান হয় 5.65 √a চ' এই এটো কি হ'ব অবভিয়াছলি যদি এইটো চাৰ্কুলাৰ স্পেচিমেন হয় এইটো কি হ'ব π/4 d স্কুৱেৰ মানে যিটো স্পেচিমেনৰ ডায়মিটাৰ স্কুৱেৰ ঠিক আছে নে চ' ইয়াৰ পৰা আমি কি পাই যাম যে
ইয়াৰ পৰা আমি কি পাই যাম যে গজ লেন্থটো কিমান হয় চ' গজ লেন্থটোৰ ডাইৰেক্টলি কুৱেশ্যন আহে যে আমি ইউনিএক্সেল টেষ্টিং মেচিনত গজ লেন্থ কিমান লওঁ 5.65 ৰুট এ বা ডাইৰেক্টলি আহিব পাৰে যে ইফ দ্য ডায়মিটাৰ অফ দ্য বাৰ ইজ ইমান দেন ফাইণ্ড দ্য if diameter of the bar is ইমান bar of the uniaxial testing machine is 4 cm ঠিক আছে না then find the gauge length কি কৰিম diameter of the bar দিয়া আছে area of the bar উলাম তাৰ পিছত সেই এৰিয়াটোক মই 5.65 root over 8 দিলে মই length of the bar পাই যাম ঠিক আছে সো এটা গম পালো যে আমি এই স্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফটো কিয়ত কৰিম ইউনিএক্সিয়েল টেষ্টিং মেচিনত কৰিম বা ইউনিভাৰ্সেল টেষ্টিং মেচিনত কৰিম ঠিক আছে তাতে আমি যেটো স্পেচিমেন লম স্পেচিমেনৰ এটা লেন্থ থাকিব হেতুক আমি গজ লেন্থ বুলি কম সেই গজ লেন্থটো কিমান মান লম 5.65 ৰুট ওভাৰ এ কেনেকৈ কৰে এটো ডিসকাস কৰিলো তাৰ পিছত মই যেতিয়া এই টেষ্ট কৰিম স্মাইল ষ্টিলৰ তেতিয়া মই গ্ৰাফটো কেনেকৈ পাই এই গ্ৰাফবোৰ আমি প্ৰ্যাকটিক্যালি পাইছো সো এইটো গ্ৰাফটো আমি কেনেকৈ পাও ই অলপ টাইমলৈ ষ্ট্ৰেইট পাও ঠিক আছে অলপ টাইম ষ্ট্ৰেইট পাও দেন অলপমান বেন্ড পাও ঠিক আছে না এক সেকেন্ড straight then অলপমান bend then এটা ডাঙৰ অলপমান ডাউন হ'ব then straight then এনেকা বাঢ়ি যাব then ইয়াতে খতম ঠিক আছে তো এনেকুৱা টাইপ পাওঁ সো ইয়াৰে মই পইণ্ট কেইটাৰ নাম দিওঁ ঠিক আছে একদম ষ্ট্ৰেইট যিটো পইণ্টত শেষ হৈছে এটোক আমি A দিম এটা পইণ্ট থাকিব B এটা টপ মোষ্ট পইণ্ট থাকিব C তাৰপিছত এইটো D দিম এইটো E A F এইটো G ঠিক আছে তো এই গোটেইকেইটা পইণ্টৰে নাম আছে নামকেইটা ইয়াতে লিখিছোঁ এটো কি বুলি কম প্ৰপৰচনেল লিমিট বুলি কম ঠিক আছে না এটা কি হয় এটো ডিসকাস কৰিম নামকেইটা একবাৰ ডিসাইড কৰি ডিসকাস কৰি লম এটো কি প্ৰপৰচনেল লিমিট ঠিক আছে ইয়াতে আমি লিখি দিছো এটো কি প্ৰপৰচনেল লিমিট বি টু কি ইলাষ্টিক লিমিট ঠিক আছে না বি টু কি ইলাষ্টিক লিমিট তাৰ পিছত আমাৰ জি পইণ্টটো কি ফেইলিয়ৰ পইণ্ট অবভিয়াসলি তাৰ পিছত কাৰ্ভ পোৱা নাই হেতু ফেইলিয়ৰ পিছত ডিসকাস কৰিম তাৰ সি পইণ্টটো কি আপাৰ ইল পইণ্ট ঠিক আছে না ডি পইণ্টটো কি লোৱাৰ ইল পইণ্ট ঠিক আছে না তাৰ পিছত ই DE পইণ্ট ডিৰ পৰা এইখিনিক আমি কি বুলি কম ইল্ডিং প্লেটো ঠিক আছে না ইৰ পৰা এফলৈ কি কম ষ্ট্ৰেইন হাৰ্ডেনিং ঠিক আছে না তাৰপিছত এফৰ পৰা জিলে কি কম ষ্ট্ৰেইন সফটনিং সো এইখিনিলে আমি বুজিলো নামকেইটা জাস্ট ডিসকাস কৰিলো ঠিক আছে বুজিলো সো এতিয়া আমি যদি আমি এটা পইণ্টকে ডিসাইড কৰো যে এই পইণ্টটোলে কি হৈছে কাৰ্ভটো লিনিয়াৰ হৈ আছে কাৰ্ভটো লিনিয়াৰ হৈ আছে সো ইয়াতে আমি y mx হ'ব y equal to mx क्योंकि c पॉइंट टू सेंटर দি গৈ ম্যাথমেটিক্যালি মান যাব না লাগে সিম্পলি আমি জানো যে স্ট্রেইট লাইনৰ ইকুয়েশন কি y equal to mx plus c c তেতিয়া থাকিব যেটা ইন্টারসেপ্ট থাকিব ইয়াতে তো ইন্টারসেপ্ট নাই সেন্টার দিয়ে পাস হৈছে সো ওৰ পৰা a লে মই লাইনটো কি হেৰি y equal to mx দি মই শো কৰিব পাৰিম ইয়াতে y কি হ'ব স্ট্ৰেছ m কি হ'ব কিবা এটা হ'ব আৰু x কি হ'ব আমাৰ ষ্ট্ৰেইন y axis কি আছে স্ট্ৰেছ আছে x axis কি আছে ষ্ট্ৰেইন আছে সো এই 0 ৰ পৰা a পইণ্টটোলে আমি কি হয় স্ট্রেইট লাইন পাও আৰু স্ট্রেইট লাইনৰ ইকুয়েশন পাম ঠিক আছে না এই m টো আমাৰ ফাইনালি আমি e বুলি কম ঠিক আছে না এই স্লোপ টো e আহে ঠিক আছে না এই স্লোপ টো যেটো থাকে তো e মানে tan থিটা ঠিক আছে tan থিটা বা e বুলি কয় ঠিক আছে না এটো আমি ডিসকাস কৰিম সো এটো কি বুলি কয় e সো আমি a লে যেটো লাইন পালো যে স্ট্রেইট লাইন পালো হেতুক আমি স্ট্রেস is equal to e strain দিব পাৰো বিকজ কিয় কিউকি এই লাইনটো স্ট্রেইট লাইন হয় স্ট্রেইট লাইনৰ ইকুয়েশন কি y equal to mx ইয়াতে m টো কিমান হয় বা স্লোপ অফ দিস লাইন টো মই কিমান কৈছো e বুলি আমাক কৈছে ঠিক আছে না e বুলি কৈছে ঠিক আছে না e টোক আমি ইয়ংস মডুলাস বুলিও কও ঠিক আছে না মডুলাস অফ ইলাস্টিসিটি বা ইয়ংস মডুলাস বুলি কও ঠিক আছে ইয়ংস মডুলাস বুলি কও মানে স্লোপ টোৰ নাম দিছে এটা স্লোপ টোৰ নাম কি m টো স্লোপ হয় y equal to mx ত m টো স্লোপ থাকে আৰু স্ট্রেস স্ট্রেইন কাৰ্ভৰ ইনিশিয়াল লিনিয়াৰ পাৰ্টটোৰ স্লোপ টোক আমি কি নাম দিছো আমি নাম দিছো ইয়ংস মডুলাস বা মডুলাস অফ ইলাস্টিসিটি ঠিক আছে সো সেই কাৰণে এই পইণ্টটো o a লাইনটোক o এটোক আমি লিনিয়াৰ ইলাস্টিক ৰিজন বুলি কও কি বুলি কও লিনিয়াৰ ইলাস্টিক ঠিক আছে ইলাস্টিক কি হয় ডিসকাস কৰিম কিন্তু লিনিয়াৰ টো হয় হেতু আমি বুজি পালো ঠিক আছে a লে কি হয় লিনিয়াৰ হয় ঠিক আছে লাইনটো স্ট্রেইট লাইন হয় স্ট্রেইট লাইনকে লিনিয়াৰ বুলি কয় ঠিক আছে তাৰপিছত b পইণ্টটোক আমি কও ইলাস্টিক লিমিট এতিয়া ইলাস্টিক বস্তুটোৰ মিনিং কি যে আমি যদি b পইণ্টটোলে লোড লগাই আছো মানে লোডটো ইনক্ৰিজ কৰি গৈ আছো আৰু b পইণ্টটো পালে ধৰিলা সো b পইণ্টটোত মই কি কৰিম যদি মই লোডটো ৰিলিজ কৰি দিও যদি মই b পইণ্টটোত লোডটো ৰিলিজ কৰি দিও তেতিয়া এই ধৰিলা মই লোডিং কৰি আছো ঠিক আছে লোডিংটো মই বঢ়াই গৈ আছো ঠিক আছে তাৰ পিছত কি হ'ল যে এটা b পইণ্টটোলে আহিলো b পইণ্টটোলে হতে অবিয়াসলি কিবা এটা লেন্থ ল'ব ঠিক আছে b পইণ্টটো অহাৰ লগে অবিয়াসলি কিবা এটা লেন্থ ল'ব হি ডেল্টা l এটা আহি যাব because of the external load তাতে ইন্টাৰনাল স্ট্ৰেसेस হৈছে আৰু ইন্টাৰনাল স্ট্ৰেसेस আহিলে কি আহে যে স্ট্ৰেইন আহে ঠিক আছে না স্ট্ৰেইন আহে
ঠিক আছে, কিউকি আমি লোডটো দুইফালৰ পৰা কি কৰিছোঁ এক্সটেণ্ডে কৰি আছোঁ, ঠিক আছে নে, তাতে একো ৰখাব লগাটো একো নাই। চ' কি হৈছে এক্সটেণ্ড হৈ আছে, কিমান এক্সটেণ্ড হ'ল ডেল্টা এল। এতিয়া মোৰ এই পি পইণ্টটো, এই পি লোডটো যদি এই মানে পি লোডটো মানে পি ষ্ট্ৰেছ, এই পি লোডটো যিটো ষ্ট্ৰেছ কৰিছে এই বি পইণ্টটোতছে বি পইণ্টটোতছে তলত থাকে, তেতিয়া কি হ'ব মই লোডটো ৰিলিজ কৰি দিয়াৰ লগে লগে এই বস্তু নীলা বস্তুখিনি কেঞ্চেল হৈ যাব, কেঞ্চেল আউট হৈ যায় কেনে স্পেচিমেনটো আগৰ শ্বেপত আহি যাব। কি আহি যাব, আগৰ যিটো শ্বেপ আছে সেইটো আহি যাব, বুজি পাইছানে। এই এক্সট্ৰা যিখিনি ইলংগেশ্যন হৈছিল বিকজ অফ দ্য লোড পি, সেই ইলংগেশ্যনখিনি ইয়াৰ গুচি আহিব, বুজি পাইছানে। যেনেকৈ ৰাবাৰ এডাল টানিলে এৰি দিলে ৰাবাৰটো যদি অলপমান টানি দিয়ে তেতিয়া কি হ'ব নিজৰ শ্বেপত আহি যায়, ঠিক আছে। যদি অলপো ডিফৰ্মেশ্যন নোহোৱাকৈ একদম একজেক্ট নিজৰ চাইজত আহি যায় তেনে সেইটো বস্তুক আমি কওঁ ইলাষ্টিক বুলি কওঁ। সেই বস্তুটো কি বুলি কয় ইলাষ্টিক, বুজি পাইছানে। যে যিটো শ্বেপ ইনিচিয়েলি আছিল আফটাৰ ডিফৰ্মেশ্যন, সেই ডিফৰ্মেশ্যন ফ'ৰ্চটো ৰিলিজ কৰাৰ লগে লগে সি নিজৰ শ্বেপত আহি গৈছে, বুজি পাইছানে, বুজি পাইছা। চ' এই বি পইণ্টটো বা বি পইণ্টটোৰ তলত, বি পইণ্টটোৰ আগত বা তলত বুলি ধৰিলোঁ, তাতে যদি মই লোডটো এই ষ্ট্ৰেছটো যদি মই ৰিলিজ কৰি দিওঁ, মানে ইয়াৰ পিছত যদি এক্সপেৰিমেণ্টটো নকৰোঁ এৰি দিলে কি হ'ব যে আনলোডিং হৈ বস্তুটো এনেকৈ ষ্ট্ৰেইনটো ৰিটাৰ্ণ হৈ কিনে জিৰ'লৈ আহি যাব, বুজি পাইছ, ষ্ট্ৰেইনটো ৰিটাৰ্ণ হৈ জিৰ'লৈ আহি যাব, ঠিক আছে, জিৰ'লৈ আহি যাব। চ' সেইকাৰণে এ আৰু বি দুটাই ইলাষ্টিক হয়, এ আৰু বি পইণ্ট দুটাই ইলাষ্টিক হয়। অবভিয়াছলি বিলে যদি ইলাষ্টিক আছে এত এৰি দিলেতো অবভিয়াছলি নিজৰ শ্বেপত আহি যাব। চ' এ পইণ্টটোক আমি লিনিয়াৰ ইলাষ্টিক বুলি কওঁ, বিকজ সেই এ পইণ্টটো ইলাষ্টিকো হয় প্লাছ আমাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো কি হয় লিনিয়াৰ হয়, ঠিক আছে নে। বি পইণ্টটো কি হয় ইলাষ্টিক হয়, বি পইণ্টটোত এৰিলেও বস্তুটো কিহলৈ আহি যাব, বি পইণ্টটোত আহিলেও কিয় বস্তুটো জিৰ'লৈ আহি যাব। যদি আমি ৰিলিজ কৰি দিওঁ, এই লোডটো ৰিলিজ কৰি দিওঁ বি পইণ্টত যাই কেনে, তেতিয়াও আমাৰ কি আহি যাব, তেতিয়াও আমাৰ বস্তুটো কি হৈ যাব ষ্ট্ৰেইনটো জিৰ' হৈ যাব, ঠিক আছে নে। কিন্তু কথাটো হ'ল সেইটো বি পইণ্টটোলৈ যোৱাতে আমি এৰ পিছত যিখিনি পইণ্ট গ'লোঁ, এই পইণ্টখিনি কি হয়, এই পইণ্টখিনি নন লিনিয়াৰ হয়, ঠিক আছে, নন লিনিয়াৰ হয় মানে ষ্ট্ৰেইট লাইন নহয়, ঠিক আছে নে। চ' এই বি পইণ্টটোক আমি কি কওঁ নন লিনিয়াৰ ইলাষ্টিক পইণ্ট বুলি কওঁ, ঠিক আছে নে, বা ইলাষ্টিক লিমিট বুলিও কয়, ঠিক আছে নে, ঠিক আছে। আৰু এই পইণ্টটোক কি বুলি কয়, প্ৰপ'ৰ্চনেল লিমিট বুলি কয়, ঠিক আছে নে। অ' এ ৰিজনটোক কি বুলি কয় লিনিয়াৰ ইলাষ্টিক ৰিজন বুলি কয়। এ পইণ্টটোক কি বুলি কয় প্ৰপ'ৰ্চনেল লিমিট, কিউকি y ইকুৱেল টু mx হৈ আছে, y ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু x মানে ষ্ট্ৰেইট লাইন দেখাই আছে, ঠিক আছে নে। চ' সেইকাৰণে কি কয় প্ৰপ'ৰ্চনেল লিমিট বুলি কয়, ঠিক আছে নে, প্ৰপ'ৰ্চনেল হৈ আছে, ঠিক আছে নে। আৰু বি পইণ্টটোক কি বুলি ক'ম ইলাষ্টিক লিমিট বুলি ক'ম, ঠিক আছে, বুজিলোঁ। প্ৰপ'ৰ্চনেল লিমিট আৰু ইলাষ্টিক লিমিটৰ ডিফাৰেঞ্চটো কি, প্ৰপ'ৰ্চনেল লিমিটলৈ গ্ৰাফটো ষ্ট্ৰেইট লাইন হৈ থাকে, মানে কি ষ্ট্ৰেছ ইজ ইকুৱেল টু ই ষ্ট্ৰেইন, সেইটো ফৰ্মুলা ভেলিড হয়। আফটাৰ এ পইণ্টটো ইলাষ্টিক হয়, কিন্তু ইলাষ্টিক লিমিট বুলি কিয় নকওঁ, তাৰ পিছতো অলপ ঠাই ইলাষ্টিক থাকে, ঠিক আছে, বিলে ইলাষ্টিক থাকে, ঠিক আছে নে। সেইকাৰণে এই পইণ্টটোক আমি প্ৰপ'ৰ্চনেল বুলি কওঁ, ইলাষ্টিক পইণ্ট বুলি নকওঁ, ঠিক আছে নে। দ' এ ইজ অলছ' ইন ইলাষ্টিক লিমিট, ঠিক আছে, বুজিলোঁ। চ' বি পইণ্টটোত কি হয় যে যাই কিনে সেইটো ফাইনেল ইলাষ্টিক লিমিট হয়, তাৰপিছত যদি মই আৰু বস্তুটো লম্বা কৰোঁ সি নিজৰ অৰিজিনেল শ্বেপত আহি নাযায়, ঠিক আছে নে। চ' লিমিট হিচাপে চাব গ'লে বি পইণ্টটো ইলাষ্টিক লিমিট, এ পইণ্টটোলৈ কি আছে প্ৰপ'ৰ্চনেল লিমিট, বি পইণ্টটোত যদি কিবা এটা বস্তু ৰিলিজ কৰোঁ সি নিজৰ অৰিজিনেল শ্বেপত আহি যাব, এ পইণ্টটোত যদি ৰিলিজ কৰোঁ সিও নিজৰ অৰিজিনেল পজিশ্যনত আহি যাব। জাষ্ট ডিফাৰেঞ্চ ইজ বি পইণ্টটোলৈ যোৱাতে তাতে অলপ নন লিনিয়াৰ পাৰ্টো পাইছোঁ, ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ কাৰ্ভটোক নন লিনিয়াৰ পাৰ্টো পাইছোঁ, সেইকাৰণে বি পইণ্টটোক নন লিনিয়াৰ ইলাষ্টিক পইণ্ট বা ইলাষ্টিক লিমিট বুলি কয়। এ পইণ্টটোলৈ যোৱাতে আমি একো নন লিনিয়াৰ বা ষ্ট্ৰেইট লাইনৰ বাহিৰে একো পাৰ্ট পোৱা নাই, সেইকাৰণে এই পইণ্টটো ৰিজনটোক আমি লিনিয়াৰ ইলাষ্টিক ৰিজন বুলিও কওঁ, ঠিক আছে। এইখিনিলে মষ্ট প্ৰবেবলি কাৰো ডাউট নাই, ঠিক আছে, বুজিলোঁ। তাৰপিছত মানে এই পইণ্টটো পালোঁ। এতিয়া এই গোটেই বস্তুটো ডাইনামিক হয়, মানে লোড বাঢ়ি গৈ আছে, এই পইণ্টছবোৰ আহি গৈ আছে, আমি পইণ্টছবোৰ আহোঁতে এৰি দিয়া নাই, এৰি দিলে কি হ'ব এইটো ডিছকাছ কৰিলোঁ, কিন্তু এৰি দিয়া নাই। চ' বি পইণ্টটোৰ পিছতো মই লোড বঢ়াই গৈ আছোঁ, ঠিক আছে নে। লোড বঢ়াই গৈ থকাতে মই চি পইণ্ট পাম। এতিয়া চি পইণ্টটোলৈ ঠিকে আছে যে লোড বঢ়াই আছোঁ, মানে কি কৈ আছে যে লোড বঢ়াই আছে, ষ্ট্ৰেইনো বাঢ়ি গৈ আছে, ঠিক আছে নে, ষ্ট্ৰেইন বাঢ়ি গৈ আছে, ঠিক আছে। কিন্তু চিৰ পৰা দিলে মই কি দেখোঁ এটা ফল দেখোঁ। এই ফলটো কিহৰ কাৰণে হয়, এই ফলটো কিহৰ কাৰণে হয় যে এই যিটো মেক্সিমাম ষ্ট্ৰেছ এটা পালে এইখিনি ঠাইত, ইয়াত মেক্সিমামটোতো অভাৰঅল লোকেল মেক্সিমাম বুলি ক'ব পাৰা, কিউকি অভাৰঅল মেক্সিমামটোতো এইটো হয়, সেইটো পইণ্ট আমি পিছত ডিছকাছ কৰিম। যে এই এৰ পৰা দিলে যে এটা মেক্সিমাম পইণ্ট এটা পালে, এই এৰ পৰা দিলে যে মাজত এই মেক্সিমাম পইণ্টটো পালে, সেইটো পইণ্ট কিয় পালে,
ঠিক আছে সেই পইণ্টটো এইকাৰণে পালে যে চিলে যোৱাৰ পিছত এই চিলে যোৱাৰ পিছত বস্তুৰ যিবিলাক মানে জাষ্ট এইখিনি মনত ৰাখা যে তাতে যিবিলাক কাৰ্বন এটমছ থাকে সেই কাৰ্বন এটমছবিলাক এটা আনটোৰ ওপৰত শ্লিপ কৰা ষ্টাৰ্ট দিয়ে ঠিক আছে নে শ্লিপ কৰা ষ্টাৰ্ট দিলে সেই লোডটো সেই কেপাচিটিটো বেছি টাইমৰ কাৰণে নাথাকে বহুত মাইনিউট টাইমৰ কাৰণে থাকে ঠিক আছে নে এই চি পইণ্টটোত যিটো তাৰ কেপাচিটি থাকিব মানে এই চি পইণ্টটোত তাৰ কিমান ষ্ট্ৰেছটো কিমান থাকিব ষ্টেজটো যিমান কেপাচিটি থাকিব সেই কেপাচিটিটো অলপ টাইমৰ কাৰণে থাকিব বিকজ আফটাৰ অলপ টাইমৰ পিছতে সেই তাৰে ভিতৰত যিবোৰ অবভিয়াছলি মাইল ষ্টিল হয় তাতে কি থাকিব কাৰ্বন এটমছ অলপ থাকিব চ' সেই কাৰ্বন এটমছবোৰ এটা আনটোৰ ওপৰত শ্লিপ কৰা ষ্টাৰ্ট দিয়ে ঠিক আছে নে এটা আনটোৰ ওপৰত কি কৰা ষ্টাৰ্ট দিয়ে শ্লিপ কৰা ষ্টাৰ্ট দিয়ে সেইকাৰণে সেই ষ্ট্ৰেণ্ডটো সি বেছি টাইম হোল্ড কৰিব নোৱাৰে আৰু অলপ টাইম পিছতে সি কি হৈ যায় সেই ষ্ট্ৰেছটো সি মেইনটেইন কৰিব নোৱাৰি ডি পইণ্টত আহি যায় চ' এই চি পইণ্টটোক আমি আপাৰ ইল্ড পইণ্ট বুলি ক'ম এই 3 পইণ্টটোক আমি আপাৰ ইল্ড পইণ্ট বুলি ক'ম আৰু এই ডি পইণ্টটোক আমি কি বুলি ক'ম লোৱাৰ ইল্ড পইণ্ট বুলি ক'ম লোৱাৰ ইল্ড পইণ্ট বুলি ক'ম এই আপাৰ ইল্ড পইণ্টটো বহুত মাইনিউট টাইমৰ কাৰণে থাকে চ' সেইকাৰণে সেইটোক আমি ডিজাইনত কনচিডাৰ নকৰোঁ ঠিক আছে নে আৰু লোৱাৰ ইল্ড পইণ্টটো এতিয়া বি পইণ্টত আছিল লোৱাৰ ইল্ড পইণ্টটোৰ আৰু বি পইণ্টটোৰ যিটো ষ্ট্ৰেছ সেইটো নিয়াৰলি সমানে আহে ঠিক আছে নে আৰু এইটোকে আমি ছিগমা পাৰ্মিচিবল বুলি কওঁ কি বুলি কওঁ ছিগমা ইল্ড বুলি কওঁ বা লোৱাৰ ইল্ড পইণ্টটোকে আমি যিটো ডিজাইনত পিছলৈ আমি ষ্টিল ষ্ট্ৰাকচাৰ বা বেলেগ বা আৰ চি চিত যিটো ইল্ড ষ্ট্ৰেছ পাওঁ সেই ইল্ড ষ্ট্ৰেছটো এই ডি পইণ্টটোৱে হয় ঠিক আছে নে সেই ইল্ড ষ্ট্ৰেছটো যদি মাইল ষ্টিল আমি ক'ৰবাত ইউজ কৰি থাকোঁ তাতে যিটো ছিগমা ইল্ড যিটো কৈ থাকে সেই ডি পইণ্টটোত যিটো ষ্ট্ৰেছ আহে সেইটোকে আমি কি বুলি কওঁ আমি ইল্ড ষ্ট্ৰেছ বুলি কওঁ ঠিক আছে নে সেইটোকে আমি কি বুলি কওঁ ইল্ড ষ্ট্ৰেছ বুলি কওঁ কিন্তু চোৱা আমাৰ ইল্ড ষ্ট্ৰেছত মেটেৰিয়েলটো ফেইল হোৱা নাই মেটেৰিয়েলটো এতিয়াও ষ্ট্ৰেইন এই জাষ্ট ইল্ড ষ্ট্ৰেইনত আমাৰ কি হ'ল যে মেটেৰিয়েলটো ষ্ট্ৰেইন হৈছে ঠিক আছে নে মানে মেটেৰিয়েলটো কণ্টিনিউৱাছলি ষ্ট্ৰেইন হৈ গৈ আছে মানে লম্বা হৈ গৈ আছে এতিয়া কিমান লম্বা হৈছে এইখিনি লম্বা হৈছে কিন্তু এতিয়ালৈ ফেইল হোৱা নাই মেটেৰিয়েলটো ডিৰ পিছতো লোড লৈ থাকিব পাৰিব চ' আমি কি কৰিলোঁ যে ডিৰ পিছতো আমি লোডিংটো কণ্টিনিউ ৰাখিলোঁ লোডিংটো কণ্টিনিউ ৰখাতে কি দেখিছোঁ যে মই বেছি লোড ইনক্ৰিজ কৰিব লগা হোৱা নাই মানে ইয়াতে চোৱা ডিৰ পৰা আমাৰ ইলে কি দেখি আছোঁ যে ষ্ট্ৰেছ ইনক্ৰিজ হোৱা নাই মানে কি আমি লোড বঢ়াব লগা হৈ আছে জানো লোড নিয়াৰলি কনষ্টেণ্ট ৰাখি আছোঁ দি আছোঁ লোড জিৰ' নহয় লোড দি আছোঁ মানে ষ্ট্ৰেছ মানে কি পি বাই এ হয় চ' ষ্ট্ৰেছৰ কিবা এটাতো ভেলু আহি আছে ন চ' সেই ভেলুটো কিবা এটা পিৰ কাৰণে আহিব ঠিক আছে নে কিবা এটা পিৰ কাৰণে আহিব মানে কি মই লোডটো কি ৰাখি আছোঁ মই কনষ্টেণ্ট ৰাখি আছোঁ ঠিক আছে নে লোডটো কনষ্টেণ্ট ৰাখি থাকিলেও আমাৰ কি দেখি আছোঁ যে ষ্ট্ৰেইন হৈ আছে ষ্ট্ৰেইন হৈ আছে বুজি পাইছানে এতিয়া চোৱা ইনিচিয়েল পইণ্টখিনিত চোৱা যদি মই লোডটো ইয়াতে কনষ্টেণ্ট ৰাখিলোঁ হয় তেতিয়া মোৰ এই এক্সট্ৰা এইখিনি ষ্ট্ৰেইন পালোঁ হয় নেকি এইখিনি ষ্ট্ৰেইন পালোঁ হয় নাপালোঁ কিয় এইখিনি ষ্ট্ৰেইন পাবলৈ কাৰণে মোৰ লোডটো বঢ়াব লগা হৈ আছে বুজি পাইছানে মোৰ লোডটো কি কৰিব লগা হৈ আছে বঢ়াব লগা হৈ আছে মানে মই লোড বঢ়াই গৈ আছোঁ ষ্ট্ৰেইন পাই আছোঁ এতিয়া মই প্ৰথমখিনি গ্ৰাফটোৰ ষ্টাৰ্টিংখিনি কৈছোঁ লোড বঢ়াই আছোঁ ষ্ট্ৰেইন পাই আছোঁ এতিয়া মই লোড কমাই দিলোঁ কাৰণে বন্ধ হৈ গ'ল লোডটো মই কনষ্টেণ্ট ৰাখিলেও মোৰ কি হ'ব ষ্ট্ৰেইন হৈ থকা নাই মই লোডটো কনষ্টেণ্ট ৰাখিছোঁ ষ্ট্ৰেইন হৈছে জানো কিয় কি ইয়াৰে পিছত যিখিনি এইখিনি ধৰি লওক ইয়াতে ষ্ট্ৰেইন আছে ঠিক আছে চ' এই ষ্ট্ৰেইনখিনিৰ কাৰণে এই এক্সট্ৰা যিখিনি গ্ৰাফৰ আগৰখিনিৰ কাৰণে এই এক্সট্ৰা যিখিনি ষ্ট্ৰেইন আছে এইখিনিৰ কাৰণে এক্সট্ৰা লোড লাগে এই লোডটো কাম নিদিব যিটো লোডত আছোঁ সেই লোডটো মোৰ এইখিনিহে ষ্ট্ৰেইন কৰিব পাৰিব তাৰপিছত মোৰ এইখিনি ষ্ট্ৰেইনলৈ যাবৰ কাৰণে মোৰ লোডটো এইখিনিলৈ বাঢ়িব লাগিব বুজি পাইছানে নাই চ' আগৰখিনিত মই কি দেখিছোঁ যে মোৰ লোড কনষ্টেণ্ট ৰাখিব নোৱাৰোঁ মই লোডটো কণ্টিনিউৱাছলি বঢ়াই যাই থাকিব লাগিব তেতিয়াহে মই কি পাই আছোঁ তেতিয়াহে মই এক্সট্ৰা ডিফৰ্মেশ্যন পাই আছোঁ ঠিক আছে নে এক্সট্ৰা ডিফৰ্মেশ্যন বা এক্সট্ৰা ষ্ট্ৰেইন পাই আছোঁ ঠিক আছে নে কিন্তু আমাৰ ডি আৰু ই ৰিজনটোত কি হৈ আছে আমাৰ ডি আৰু ই ৰিজনটোত চোৱা যে লোড বা ষ্ট্ৰেছ যিটো ষ্ট্ৰেছ আছে সেইটো নিয়াৰলি কনষ্টেণ্ট আছে কিন্তু ডিফৰ্মেশ্যন কিমান পাই আছোঁ এইখিনি কিন্তু ছেইম লোডতে মই ডিফৰ্মেশ্যন পাই আছোঁ মই কণ্টিনিউৱাছ ডিফৰ্মেশ্যন পাই আছোঁ বুজি পাইছানে মই লোডটো ইনক্ৰিজ কৰা নাই বা ষ্ট্ৰেছটো ইনক্ৰিজ কৰা নাই বাট মই কি পাই আছোঁ মই ডিফৰ্মেশ্যন কণ্টিনিউৱাছলি পাই আছোঁ ঠিক আছে নে ডিফৰ্মেশ্যন কি পাই আছোঁ কণ্টিনিউৱাছলি পাই আছোঁ ঠিক আছে নে চ' এই যিটো ডি আৰু ই ৰিজনটো থাকে এইটোক আমি প্লাষ্টিক বা ইল্ডিং ৰিজন বুলি কওঁ কি বুলি কওঁ ইল্ডিং
ৰিজন ইল্ড হোৱা মানে কি সেনেকৈ লম্বা হৈ গৈ থাকে কনষ্টেণ্ট ষ্ট্ৰেছত লম্বা হোৱাটোকে ইল্ডিং বুলি কওঁ ঠিক আছে নে এই ডি ৰিজনটোক আমি কি বুলি কওঁ ইল্ডিং প্লেটিউ বুলি কওঁ কিউকি আমাৰ হিল এইটো যদি হিল বুলি ধৰা এইটো প্লেটিউ টাইপ দেখি আছে নে নাই এইফালে দুইফালে হিল আছে মাজত থকা পাৰ্টখিনিক আমি কি বুলি কওঁ প্লেটিউ বুলি ক'ব পাৰিম নে নাই ভেলি বা প্লেটিউ ঠিক আছে নে সেইকাৰণে এইটোক আমি ইল্ডিং প্লেটিউ বুলি কওঁ ঠিক আছে নে ইল্ডিং প্লেটিউ বুলি কওঁ ঠিক আছে বুজিলোঁ সে গ্ৰাফটো ইনিচিয়েলি মই লোড বঢ়াই আছিলোঁ ওৰ পৰা এলে লোড বঢ়াই আছোঁ ষ্ট্ৰেইন গৈ আছে বাঢ়ি গৈ আছে এলে পুৰা লিনিয়াৰ দেখাই আছে মানে ষ্ট্ৰেইট লাইন দেখাই আছে তাৰপিছত নন লিনিয়াৰ দেখাই আছে বি পইণ্টলৈ বি পইণ্টতো যদি মই ৰিলিজ কৰি দিওঁ গ্ৰাফ বস্তুটো অৰিজিনেল শেপত যাব কিন্তু মই বিত ৰিলিজ কৰা নাই আৰু আগবাঢ়াই গৈ আছোঁ তেতিয়া মই কি পাই আছোঁ যে মোৰ লোডৰ ৰিকুৱাৰমেণ্টটো বাঢ়ি গৈ আছে চিলে কিন্তু চিত যাই কিনে পটককৈ লোডৰ ৰিকুৱাৰমেণ্টটো অলপ কমি গৈছে সেই কমি কিয় গৈছে বিকজ চি পইণ্টটোত আমাৰ কি হৈছে যে ভিতৰৰ যিবোৰ কাৰ্বনৰ এটম আছে এইবোৰ এটাৰ ওপৰত শ্লিপ খাই আছে চ' অলপমান পটককৈ ড্ৰপ হৈ ডিলে আহিল আৰু সেই ডি পইণ্টটোকে আমি কি বুলি কওঁ লোৱাৰ ইল পইণ্ট বুলি কওঁ চি পইণ্টটোক কি বুলি ক'ম আপাৰ ইল পইণ্ট বুলি ক'ম ডি পইণ্টটোকে আমি লোৱাৰ ইল পইণ্টটোক কি বুলি ইল ষ্ট্ৰেচ বুলিও কওঁ কি বুলি কওঁ ইল ষ্ট্ৰেচ বুলি কওঁ কেতিয়া পিছলৈ আমি ডিজাইন পেৰামিটাৰ্ছত পাম আমি এইটো কি বুলি কওঁ ইল ষ্ট্ৰেচ বুলিও কওঁ ঠিক আছে নে তাৰপিছত কি দেখিছোঁ যে ডিৰ পৰা ইলে মোৰ লোড বা ষ্ট্ৰেচটো বঢ়াব লগা হোৱা নাই কিন্তু মোৰ ষ্ট্ৰেইনটো কণ্টিনিউৱাছলি আহি আছে মোৰ লোডটোৰ ষ্ট্ৰেইন কি কৈছে লোড মই বঢ়াব লগা হোৱা নাই কিন্তু মোৰ ষ্ট্ৰেইন কণ্টিনিউৱাছলি আহি আছে চ' এই ৰিজনটোক আমি কি বুলি কওঁ ইল্ড ৰিজন বুলি কওঁ ইল্ড ৰিজন কিয় কওঁ বিকজ এট কনষ্টেণ্ট অৰ মাইনিউট ইনক্ৰিজ ইন ষ্ট্ৰেছ দ্য ষ্ট্ৰেইন ইজ ভেৰি লাৰ্জ ঠিক আছে নে বুজি পাইছোঁ যে ষ্ট্ৰেছ ইনক্ৰিজে কৰিব লগা নাই কিন্তু ষ্ট্ৰেছ ইমান লাৰ্জ হৈ আছে ইনিচিয়েলি ধৰি লওঁ এইখিনি ষ্ট্ৰেইনৰ কাৰণে মই লোড কিমান ইনক্ৰিজ কৰিছোঁ বাট এইখিনি ষ্ট্ৰেইনৰ কাৰণে মোৰ লোড ইনক্ৰিজ কিমান নিয়াৰলি জিৰ' চ' মই কি দেখিছোঁ যে ইল্ডিং ৰিজনত আমাৰ ইনক্ৰিজ ইন ষ্ট্ৰেছ আমাৰ নিয়াৰলি মাইনিউট লাগে কিন্তু আমাৰ ষ্ট্ৰেইন বহুত বেছি আহে ঠিক আছে নে ষ্ট্ৰেইন বহুত বেছি আহে তাৰপিছত কি দেখোঁ যে ইৰ পিছত যদি মই আৰু কণ্টিনিউৱাছলি লোড বঢ়াই থাকোঁ তেতিয়া মই কি দেখোঁ তেতিয়া আমি বেছি মাইক্ৰ'ষ্ট্ৰাকচাৰত যাব নালাগে আমি কি গম পাওঁ যে ইৰ পৰা এফলৈ যোৱাতে আমাৰ কি হয় যে যিবিলাক ক্ৰিষ্টেলিন ষ্ট্ৰাকচাৰ আছিল ভিতৰত যিবোৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ থাকে সেইবোৰ অলপ ৰিএৰেঞ্জ হৈ যায় যেনেকৈ আমাৰ ছইলত আমি পঢ়িছিলোঁ ন থিক্সট্ৰপি পঢ়িছিলোঁ নে যে ছইলবোৰ এটা টাইমত যাই কিনে অলপমান এৰি দিলে কি হৈ যায় ৰিলিজ মানে আৰু নিজৰ শ্বেপটো অলপ লৈ লয় চ' ষ্ট্ৰেংথটো অলপ ৰিগেইন হৈ যায় ঠিক আছে নে চ' ডিৰ পৰা ইলে যিটো সিয়াৰ ডিফৰ্মেশ্যন হ'ল সেই ডিফৰ্মেশ্যনটো যায় এটা টাইমত সি ৰেজিষ্ট কৰা ষ্টাৰ্ট দিয়ে ঠিক আছে নে জাষ্ট আমি মনত ৰাখিব লাগে যে ক্ৰিষ্টেলবিলাক ৰিএৰেঞ্জ হয় ঠিক আছে ক্ৰিষ্টেলবিলাক যেতিয়া ৰিএৰেঞ্জ হয় তেতিয়া তাৰ তাতে অলপ ষ্ট্ৰেংথটো বাঢ়ি যায় যদি ষ্ট্ৰেংথটো বাঢ়ি যায় তেনে মই কি কৰিব লাগিব ষ্ট্ৰেংথটো যদি বাঢ়ি যায় মই কি কৰিব লাগিব যে মোৰ লোডটো বা ষ্ট্ৰেছটো আৰু এতিয়া বঢ়াব লাগিব এতিয়া কনষ্টেণ্ট ষ্ট্ৰেছত ষ্ট্ৰেইন নাহে মই কি কৰিব লাগিব যে ষ্ট্ৰেছ বা লোডটো অলপমান আৰু বঢ়াব লাগিব ঠিক আছে নে সেইকাৰণে এই ৰিজনটোক আমি কি বুলি কওঁ ষ্ট্ৰেইন হাৰ্ডনিং বুলি কওঁ মানে ষ্ট্ৰেইন পোৱাটো হাৰ্ড হৈ গৈছে এতিয়া ষ্ট্ৰেইন পোৱাটোৰ কাৰণে লোড বঢ়াব লগা হৈছে চ' ষ্ট্ৰেইন হাৰ্ডেনিং ৰিজন বুলি কওঁ ঠিক আছে নে ষ্ট্ৰেইন হাৰ্ডনিং মানে ষ্ট্ৰেইন বঢ়াবৰ কাৰণে লোড বঢ়াব লগা হৈছে মানে কি ষ্ট্ৰেইন পোৱাটো হাৰ্ড হৈ গৈছে চ' ষ্ট্ৰেইন হাৰ্ডেনিং ৰিজন ঠিক আছে নে চ' এফত কি দেখোঁ যে এফত আমি মেক্সিমাম ষ্ট্ৰেছ এটা পাওঁ সেইটোক আমি কি বুলি কওঁ আল্টিমেট ষ্ট্ৰেছ বুলি কওঁ কি বুলি কওঁ আল্টিমেট ষ্ট্ৰেছ আমি এতিয়া দুটা ষ্ট্ৰেছ পালোঁ এটা ইল্ড পালোঁ ডি পইণ্টত যিটো পাওঁ সেইটো আমাৰ ইল্ড ষ্ট্ৰেছ লোৱাৰ ইল্ড ষ্ট্ৰেছ আৰু এই এফ পইণ্টত যিটো ষ্ট্ৰেছ তাক আমি এটা স্পেচিয়েল নাম দিওঁ কি আল্টিমেট ষ্ট্ৰেছ বিকজ তাতছে ওপৰত আলোঁ গোটেই গ্ৰাফটোত ক'তো ষ্ট্ৰেছ নাই ইয়াতছে ওপৰত আৰু গ্ৰাফটোত ক'তো ষ্ট্ৰেছ নাই সেইকাৰণে এই এফ পইণ্টটোক আমি কি নাম দিওঁ এই এফ পইণ্টটোক কি নাম দিওঁ আমি আল্টিমেট ষ্ট্ৰেছ নাম দিওঁ ঠিক আছে চ' কিন্তু এফ পইণ্টত আল্টিমেট ষ্ট্ৰেছ হৈ আছে কিন্তু ফেইলাৰ হোৱা নাই এতিয়াও তাৰ তাতে ষ্ট্ৰেইন হ'ব কেপাচিটি আছে বুজি পাইছানে এতিয়াও তাৰ তাতে ষ্ট্ৰেইন হ'ব কেপাচিটি আছে চ' আৰু লম্বা হ'ব পাৰিব এতিয়াও সি আল্টিমেট ষ্ট্ৰেছ লাগিছে কিন্তু ষ্ট্ৰেইনটো পূৰা হোৱা নাই ঠিক আছে নে চ' তাৰপিছত কি হয় যে আৰু যদি মই তাৰপিছত মই যদি ষ্ট্ৰেইন গ্ৰাফটো ধৰাওঁ যে ৰিকুৱাৰমেণ্ট অফ ষ্ট্ৰেছটো মোৰ লোডটো কমি যায় মোৰ কি হৈ যায় কমি যায় ঠিক আছে নে ৰিকুৱাৰমেণ্ট অফ লোডটো অভিয়াছলি কমি গৈছে কিউকি ইয়াতে মই ষ্ট্ৰেছ বঢ়াব লগা হৈ আছে ইয়াতে মোৰ ষ্ট্ৰেছ কমি গৈ আছে ৰিকুৱাৰমেণ্ট অফ ষ্ট্ৰেছটো ঠিক আছে নে বুজি পাইছোঁ তো ৰিকুৱাৰমেণ্ট অফ ষ্ট্ৰেছটো মোৰ কমি গৈ আছে চ' এই ৰিজনটোক আমি কি বুলি কওঁ ষ্ট্ৰেইন ছফনিং ৰিজন বুলি কওঁ কি বুলি কওঁ ষ্ট্ৰেইন ছফনিং ৰিজন বুলি কওঁ ঠিক আছে তাৰপিছত জিত যাই কিনে ফাইনেলি সি কি হৈ গৈছে জিত গৈ কিনে ফাইনেলি সেই যিটো মানে মেটেৰিয়েল আছিল সেইটো ব্ৰেক হৈ গৈছে কি হৈ গৈছে জিত গৈ কিনে ডাইৰেক্ট ফাইনেলি সি মেটেৰিয়েলটো কি হৈ গৈছে ব্ৰেক হৈ গৈছে ঠিক আছে নে সেইকাৰণে এই জি পইণ্টটোক আমি ফেইলাৰ ষ্ট্ৰেছ বুলিও ক'ব পাৰোঁ ঠিক আছে নে ফেইলাৰ পইণ্ট বা ফেইলাৰ ষ্ট্ৰেছ বুলিও কওঁ ঠিক আছে তো তিনিটা কিমানটা ষ্ট্ৰেছ পালোঁ এতিয়ালৈ কিমানটা পালোঁ এলে প্ৰপৰ্চনেল লিমিট মানে এ পইণ্টটো হ'ল প্ৰপৰ্চনেল লিমিট বিলে কি হ'ল বিলে ইলাষ্টিক হয় কিন্তু প্ৰপৰ্চনেল নহয় নন লিনিয়াৰ ইলাষ্টিক লিমিট হয় ঠিক আছে চি পইণ্টটো কি আপাৰ ইল্ড ডি পইণ্টটো কি লোৱাৰ ইল্ড ডিৰ পৰা ইলে কি ইল্ড প্লেটো ইৰ পৰা এফলৈ কি ষ্ট্ৰেইনৰ কাৰণে আমি ষ্ট্ৰেছ বঢ়াব লগা হৈ আছে ঠিক আছে নে চ' কি ষ্ট্ৰেইন হাৰ্ডনিং ঠিক আছে নে ষ্ট্ৰেইন হাৰ্ডনিং ৰিজন ঠিক আছে তাৰপিছত কি
ষ্ট্ৰেইন ছফনিং ৰিজন, ঠিক আছে। তাৰপিছত কি ষ্ট্ৰেইন ছফনিং ৰিজন, ঠিক আছে। আৰু ফাইনেলি এফ পইণ্টত আহি ফেইলাৰ হৈছে, ঠিক আছে। বুজিলোঁ। চ' এইটোৱে আমাৰ মাইলষ্টিনৰ গ্ৰাফ ফৰ ষ্ট্ৰেছ ষ্ট্ৰেইন। তাৰপিছত আমাৰ ধৰি লওঁ এইটো, ঠিক আছে। ইয়াতে আমাৰ এ পইণ্টটো আছিল, ইয়াতে বি পইণ্টটো আছিল, চি পইণ্ট আছিল, ডি আছিল, ই আছিল, এফ আছিল, ঠিক আছে। চ' আমাৰ এটা ষ্ট্ৰেইন আছিল, এতিয়া আমাৰ কি আছিল ষ্ট্ৰেছ আছিল, ঠিক আছে। চ' আৰু এটা বস্তু যে আমাৰ ষ্ট্ৰেইনটো কি হয় যে ডেল্টা এল বাই এল হয়, ঠিক আছে নে। ধৰি লওক ডেল্টা এল আমাৰ কিমান হৈ আছে 2 mm হৈ আছে, ঠিক আছে। আৰু আমাৰ লেন্থটো কিমান আছে 20 mm আছে ধৰি লওক, তেতিয়া আমাৰ ডেল্টা এল বাই এল কিমান আহিল 1/10 আহিল। এইটোক আমি পাৰ্চেণ্টেজ টাৰ্মত লিখিব লাগিলে কি লিখিম ইনটু 100, মানে কিমান আহিব আমাৰ 10%, বুজি পাইছোঁ। চ' ষ্ট্ৰেইনটোক মই ডাইৰেক্টলি এনেকৈও লিখিব পাৰোঁ যে ইউনিটলেছ 1/10 বা 0.1 0.2, আৰু তাক আমি পাৰ্চেণ্টেজ টাৰ্মছত লিখিব পাৰোঁ ইনটু 100 কৰিলে আমাৰ পাৰ্চেণ্টেজ টাৰ্মছত আহি যাব, ঠিক আছে। চ' আমি এই এ পইণ্ট, বি পইণ্ট, চি পইণ্ট এইবোৰ কিমান পাৰ্চেণ্টত পাওঁ সেইটো আমি লিখিব পাৰোঁ, ঠিক আছে। চ' এ পইণ্টটো আমি 0.12%ত পাওঁ। এনেই এটা লামচাম এটা জানিব লাগে কেতিয়াবা যদি অবজেক্টিভত আহি যায়। চ' এ পইণ্টটো মানে যিটো আমাৰ কি এ পইণ্ট মানে ধৰি লওক ইল পইণ্টটো, চি পইণ্ট, ডিটো ধৰা, ঠিক আছে। এই গোটেইকেইটা পইণ্ট, এই তিনিটা পইণ্ট বহুত ক্ল'জ থাকিব, ঠিক আছে নে। এই তিনিটা পইণ্ট বহুত ক্ল'জে থাকিব। তাৰপৰা ডি পইণ্টটো আমাৰ যেতিয়া আমি গম পাইছোঁ যে ডি পইণ্টটো আমাৰ পাৰ্মিচিবল ষ্ট্ৰেছ বা ইল ষ্ট্ৰেছ আমি ধৰোঁ বহুত ডিজাইনত। চ' এই ডি পইণ্টটোৰ অপজিটে আমি ষ্ট্ৰেইনটোক আমি জেনেৰেলি কিমান পাওঁ 0.12%, ঠিক আছে নে 0.12%। আৰু এপচুলেট টাৰ্মছত হ'লে কিমান হ'ব পাৰ্চেণ্টৰ পৰা পইণ্টত নিব লাগিলে 0 আৰু দুটা 0 আহি যাব, ঠিক আছে নে 0012, ঠিক আছে। যদি আমি ডাইৰেক্ট নিউমাৰিকেল টাৰ্মছত লিখোঁ 0.0012, আৰু যদি পাৰ্চেণ্টেজ টাৰ্মছত লিখোঁ কিমান 0.12%ত এই ডি পইণ্টটো আহে মাইলষ্টিনৰ কাৰণে, ঠিক আছে। আৰু ই পইণ্টটো আহে কিমান পাৰ্চেণ্ট ষ্ট্ৰেইনত, ই পইণ্টটো তোমাৰ আহে 1.2ৰ পৰা 1.8% ষ্ট্ৰেইনত আহে, ঠিক আছে। একজেক্ট ভেলুবোৰ একো দৰকাৰ নাই, ষ্টিল এটা গম পাব লাগে, ঠিক আছে। ত' এইটো 10 to 15%ত আহে, ঠিক আছে। চ' এইটো 20 to 30%ত আহে। মানে কি কৈছোঁ, ধৰি লওক স্পেচিমেন এটা আছে 100 চেণ্টিমিটাৰৰ, ঠিক আছে। সি ফেইলৰ হোৱাতে সি কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ব পাৰিব 20 to 30%, মানে 120 mm হোৱাৰ পিছতহে সি ফেইল কৰিব, বুজি পাইছেনে। 120ৰ পৰা 130 mm মাজত সি যাই কিনে ফেইল কৰিব, মানে বহুত লম্বা হ'ব পাৰে, ঠিক আছে নে। 100 mm বস্তু এটা যদি 130 mm যাব পাৰিছে তেনে কি হ'ব যে আমাৰ 130 mm গ'লে তাৰ পিছতহে ফেইল কৰিব, ঠিক আছে নে, বুজি পাইছা। চ' এই ষ্ট্ৰেইনৰ পাৰ্চেণ্টেজকেইটা জানি থ'ব লাগে, স্পেচিয়েলি এইটো অলপ জানি থোৱাটো বেটাৰ আৰু 0.12%ত সি ইল ষ্ট্ৰেইনটো পায়, ঠিক আছে, বুজিলোঁ। তাৰপিছত আমি এই গ্ৰাফটো আৰু এবাৰ ড্ৰ কৰিলোঁ। তাৰপিছত এটা বস্তু আহে যে বস্তু এটা ব্ৰিটিল হয় নে ডাক্টাইল হয়, ব্ৰিটিল নে ডাক্টাইল। আমি বহুতবাৰ শুনো যে বস্তু এটা ডাক্টাইল হয় নে ব্ৰিটিল হয়। তাৰ আগতে আমি বস্তু মনত ৰাখিব লাগিব, এই বি পইণ্টটো কি আছিল, এই বি পইণ্টটো আছিল আমাৰ ইলাষ্টিক লিমিট। মানে এই বি পইণ্টটোৰ আগত বা এই বি পইণ্টটোত যে তলৰ ষ্ট্ৰেছত যদি মই এই পাৰ্টিকেলটো ৰিলিজ কৰোঁ, বা এই বি পইণ্টটোত যিমান ষ্ট্ৰেইন আহে সেই ষ্ট্ৰেইনটো অহাৰ আগতে যদি মই বস্তুটো ৰিলিজ কৰোঁ, তেতিয়া বস্তুটো কি হৈ যাব নিজৰ অৰিজিনেল শ্বেপত আহিব, ঠিক আছে। ধৰি লওক 100 mm স্পেচিমেন, ঠিক আছে। এই এক্সাম্পল নহ'লেও হ'ব, মই জাষ্ট কৈছোঁ যে এই যিটো বি পইণ্ট তাৰে আগৰ ষ্ট্ৰেইন, মানে বি পইণ্টত যিটো ষ্ট্ৰেইন লাগে 0.12%, কিমান আছে 0.12% ষ্ট্ৰেইনৰ আগত, ঠিক আছে। কিউকি নিয়াৰলি বুলি মই বি আৰু ডি পইণ্টটো বহুত নিয়াৰ বুলি কৈছোঁ, ঠিক আছে নে। চ' 0.2% ষ্ট্ৰেইনৰ আগত বা আমাৰ যিটো পাৰ্মিচিবল ষ্ট্ৰেছ আছে চিগমা পাৰ্মিচিবল এটা পাম, সেই ষ্ট্ৰেছটোৰ আগত যদি বস্তু এটা মই ৰিলিজ কৰোঁ তেতিয়া সি গুচি আহিব, ঠিক আছে। সেই বস্তুটো নিজৰ অৰিজিনেল শ্বেপত মানে 0 ষ্ট্ৰেইনলৈ ৰিটাৰ্ণ আহিব, ঠিক আছে। চ' এই পৰ্চনটোক আমি ইলাষ্টিক ডিফৰ্মেশ্যন বুলি কওঁ, ঠিক আছে নে, ইলাষ্টিক ডিফৰ্মেশ্যন, ঠিক আছে নে। আৰু ইয়াৰে পিছত যদি মই কি কৰোঁ, ইয়াৰে পিছত যিখিনি আমাৰ আহি আছে ডিফৰ্মেশ্যন, সেইখিনি কি নাম দিওঁ আমি প্লাষ্টিক ডিফৰ্মেশ্যন, ঠিক আছে নে। প্লাষ্টিক ষ্ট্ৰেইন বা ডিফৰ্মেশ্যন, ঠিক আছে, বুজি পালোঁ। চ' আমাৰ কোনখিনি ষ্ট্ৰেইন, এইখিনি ইলাষ্টিক ষ্ট্ৰেইন আৰু এইখিনি কি প্লাষ্টিক ষ্ট্ৰেইন, বুজি পালোঁ। এইখিনি ইলাষ্টিক আৰু এইখিনি আমাৰ কি প্লাষ্টিক,
ঠিক আছে, বুজি পালোঁ, বুজিলোঁ। চ' এইখিনি আমাৰ কি প্লাষ্টিক ষ্ট্ৰেইন আৰু আগৰখিনি কি ইলাষ্টিক ষ্ট্ৰেইন। চ' আমি মেটেৰিয়েল এটা কি এনেকৈ ডিফাইন কৰোঁ যে এই প্লাষ্টিক ষ্ট্ৰেইনটো যদি ফেইলাৰ হ'লে এতিয়া জি পইণ্টলৈ ধৰি লোৱা এই ব্লু পইণ্টখিনিক আমি কি দিছোঁ প্লাষ্টিক ষ্ট্ৰেইন। এই প্লাষ্টিক ষ্ট্ৰেইনখিনি যদি গ্ৰেটাৰ দেন 15% হয়, যেনেকৈ আমাৰ এইটোত আমাৰ পইণ্টটোত কি আছিলে, এইটো 0.12% আছিল আৰু ফেইলৰ কিমানত হৈ গৈছিল, ফেইলৰ কিমানত হৈছিল 20ৰ পৰা 30%ত হৈছিল। চ' প্লাষ্টিক ষ্ট্ৰেইন মই কিমানমান পালোঁ, নিয়াৰলি 20 পৰা 30% পালোঁ, কি এইটো 0.12%হে। চ' প্লাষ্টিক ষ্ট্ৰেইন কিমান পালোঁ, মাইল্ড ষ্টীলৰ কাৰণে গ্ৰেটাৰ দেন 15%। এনেকৈ বেলেগ বেলেগ মেটেৰিয়েলৰ কাৰণে যদি 15%তছে বেছি হয় তেনে সেই বস্তুটোক আমি ডাক্টাইল বুলি কওঁ। কি বুলি কওঁ, ডাক্টাইল বুলি কওঁ, ঠিক আছে নে, ডাক্টাইল বুলি কওঁ। মানে সি কি সেই বস্তুটোৱে বহুত প্লাষ্টিক ডিফৰ্মেশ্যন ল'ব পাৰিব বিফৰ ফেইলাৰ, ঠিক আছে নে, বহুত প্লাষ্টিক ডিফৰ্মেশ্যন ল'ব পাৰিব বিফৰ ফেইলাৰ। আৰু যদি প্লাষ্টিক ষ্ট্ৰেইনটো লেছ দেন 15% হয় তেতিয়া ইয়াক আমি কি নাম দিম, ব্ৰিটেল, ঠিক আছে নে, ব্ৰিটেল। কিয় কি ধৰি লোৱা এটা বস্তু আছে, এইটো ধৰি লোৱা এনেকুৱা টাইপ এটা বেলেগ এটা বস্তুৰ ধৰি লোৱা ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফটো এনেকুৱা, এইটো প্লাষ্টিক পইণ্ট, ধৰি লোৱা এইটো বি পইণ্ট আৰু ইয়াতে যাই কিনে ফেইল হৈ গৈছে, ইয়াতে যাই ফেইল হৈ গৈছে। এতিয়া চোৱা এই বস্তুটো যিটো আমাৰ স্পেচিমেন এ আছিল, এইটো ধৰি লোৱা স্পেচিমেন, এইটো ধৰি লোৱা এক্স স্পেচিমেন, ঠিক আছে, এক্স, আৰু এইটো ধৰি লোৱা ৱাই। এতিয়া এক্স স্পেচিমেনটো চোৱা, যিটো ইলাষ্টিক ষ্ট্ৰেইন আছে, ইলাষ্টিক ষ্ট্ৰেইনৰ পিছত সি বহুত লম্বা হ'ব পাৰিব, ঠিক আছে নে, আৰু 20% নিজৰ 20% আৰু লম্বা হ'ব পাৰিব নিজৰ স্পেচিমেনটো, ঠিক আছে। 20% ষ্ট্ৰেইন মানে কি, টোটেল লেন্থৰ 20% সি আৰু লম্বা হ'ব পাৰিব, তাৰ পিছতে গৈ ফেইল হ'ব, ঠিক আছে নে। মানে কি কৈছোঁ, বস্তুটো বহুত লম্বা আমি টানিব পাৰিম। ডাক্টাইল মানে কি, বহুত লম্বা টানিব পাৰিম, বা বস্তুটোক আমি কি হ'ব, বহুত টানাৰ পিছত বহুত লম্বা হোৱাৰ পিছতহে সি যাই কিনে ফেইল হ'ব, ঠিক আছে নে, বুজি পালোঁ, বুজি পাইছোঁ নে, বুজি পাইছোঁ। কিন্তু এই বস্তুটোত চোৱা, এই বস্তুটো বি পইণ্টটোৰ পিছত বহুত অলপমান আছে, ধৰি লোৱা বি পইণ্টটো 0.12%, ঠিক আছে, বি পইণ্টটো ধৰি লওক 0.12% ষ্ট্ৰেইন, ঠিক আছে, আৰু এইটো চি পইণ্টটো ধৰি লওক 0.14%, ঠিক আছে। চ' এতিয়া চোৱা এইটো 5%তছে সৰু, 5%তছে সৰু মানে কি বহুত সৰু, যে 0.12% লেন্থটো ইনক্ৰিজ হোৱাতে সি প্লাষ্টিক পালে আৰু 0.14ত যাই কিনে ফেইলে হৈ গ'ল। মানে কি, মানে প্লাষ্টিকৰ মানে ইলাষ্টিক পইণ্টৰ পিছত সি বেছি লম্বা হৈ নাথাকে, ঠিক আছে নে, বুজি পালোঁ নে, বেছি লম্বা হৈ নাযায়, ঠিক আছে, তাৰ কি বস্তুটো বেছি প্লাষ্টিক ডিফৰ্মেশ্যন নাই, ঠিক আছে নে, বুজি পালোঁ। চ' ব্ৰিটিল কাক ক'ম, যি বস্তুটোৰ প্লাষ্টিক ডিফৰ্মেশ্যন বহুত কম, মানে কি অনলি ইলাষ্টিক ডিফৰ্মেশ্যন আছে আৰু ইলাষ্টিক ডিফৰ্মেশ্যনৰ অলপ পিছতে আল্টিমেট পইণ্টটো আহে, ঠিক আছে নে, এই আল্টিমেট পইণ্টটো বা ফেইলাৰ পইণ্টটো অলপ দেৰিকৈ আহি পায়, ঠিক আছে নে। চ' বহুত কম প্লাষ্টিক ডিফৰ্মেশ্যন আছে, সেইবোৰৰ বস্তুক আমি কি বুলি ক'ম, ব্ৰিটিল বুলি ক'ম। মানে কি এতিয়া ব্ৰিটিল আৰু ডাক্টাইল নামটো কিয় দিছোঁ, ডাক্টাইল মানে কি যে এই বস্তুটো চোৱা ইলাষ্টিক পইণ্টৰ পিছতো আমাক বহুত লম্বালৈ যাব, ঠিক আছে নে। ধৰি লওক 100 mm এটা বস্তু ল'লোঁ, লেন্থ এটা ল'লোঁ, 100 mm ল'লোঁ, ঠিক আছে, আৰু ফেইলৰ কেতিয়া হ'ব, 130 mm হ'ব, কিউকি ফেইলাৰ ষ্ট্ৰেইনটো কিমান 20 পৰা 30%। চ' এই 30% mm টো যে ইনক্ৰিজ হ'ব, এই 30 mm টো যে ইনক্ৰিজ হ'ব, এই 30 mm টোত আমি বহুত টাইম পাই যাম, যে বস্তুটো আমি দেখি থাকিম যে এই বস্তুটো চোৱা লম্বা হৈ গৈ আছে, ফেইল হ'ব, কিন্তু আমাৰ তাতে বহুত টাইম থাকিব, 30 mm হোৱাতে মানে কি আমাৰ তাতে বহুত টাইম থাকিব, আমি মানে কোৰ্চ কাৰেকশ্যন কৰিবৰ কাৰণে, যে বস্তুটো ফেইল নোহোৱাৰ আগতে আমাক সি বহুত মানে ইণ্ডিকেশ্যন দি থাকিব, মানে ষ্ট্ৰেইন হৈ আছে মানে কি বস্তুটো ইনিচিয়েলি এনেকুৱা আছিল, লম্বা হৈ গৈ আছে। চ' আমি ভিজুৱেলি দেখা পাই থাকিম নে নাই, বস্তুটো ফেইলৰৰ ফালে গৈ আছে, মানে কি বহুত লম্বা হৈ গৈ আছে, মানে কি এটা টাইমত যে ফেইল হ'ব। চ' আমাৰ তাতে কি থাকিব, যে টাইম থাকিব বস্তু কোৰ্চ কাৰেকশ্যন কৰিবৰ কাৰণে বা লোডটো কমাবৰ কাৰণে, ঠিক আছে। কিন্তু ব্ৰিটিল মেটেৰিয়েলত কি হ'ব, যে ইমানমান লেন্থ আছিল আৰু জাষ্ট অলপমান পইণ্ট ইমান% বাঢ়াৰ পিছতে ফেইল হৈ যাব। চ' আমাৰ তাতে কি নাথাকিব, টাইম নাথাকিব। আমি যদি ব্ৰিটিল মেটেৰিয়েলত অলপমান যদি আল্টিমেটত মানে অলপমান যদি প্লাষ্টিক লিমিটত ক্ৰছ কৰি দিওঁ, আমাৰ তাতে লোডৰ কাৰণে টাইম নাথাকে, মানে ডিফৰ্মেশ্যনো নহয় কিন্তু টাইমো নাথাকে। ফাৰ্ষ্ট কেছটোত কি হৈছে, ডিফৰ্মেশ্যন হৈ আছে, কিন্তু আমাৰ তাতে এটলিষ্ট এটাটো অপশ্যন আছে যে ডিফৰ্মেশ্যন হ'লেও বস্তুটো ফেইল হোৱা নাই, ভাঙি যোৱা নাই, ঠিক আছে নে, ডিফৰ্মেশ্যন হ'লেও বস্তুটো ভাঙি যোৱা নাই। মানে কি আমাৰ তাতে মানে ধৰি লোৱা তোমালোকে শ্লেট এটা বনাইছা, শ্লেট এনেকুৱাতে বনাইছা, ধৰি লোৱা সি ডিফৰ্মেশ্যন হৈ এনেকুৱা হৈ গৈছে, ঠিক আছে, তুমি এটা থিয় হৈ আছা, তুমি ষ্টিল গম পাবা যে ই ফেইল হ'ব, তোমাৰ তাতে টাইম আছে নামি আহিবৰ কাৰণে। কিন্তু বস্তুটো যদি ডিফৰ্মেশ্যনো নহয় আৰু পটককৈ যদি ফেইল হৈ যায়, তেনে সেই তোমাৰ তাতে চান্সেছ থাকিব নেকি বাচাৰ কাৰণে, বুজি পাইছনে। চ' সেইকাৰণে আমি প্লাষ্টিক বস্তুবিলাক কিয় ভাল পাওঁ, আমি ডিজাইনটো আমি এইখিনিত ৰাখোঁ বুলি কৈছোঁ, ডিজাইনটো আমি ইলাষ্টিকৰ ভিতৰতে ৰাখোঁ, কিন্তু বাই মিষ্টেক যদি আমাৰ তাতে লোড বাঢ়ি যায় বা ষ্ট্ৰেছ বাঢ়ি যায়, এটলিষ্ট আমাৰ তাতে কি থাকিব,
যে তাতে আমাক বহুত আমাৰ ইলংগেশ্যন দিব বা তাতে আমাক ভিজুৱেল ষ্ট্ৰেইন দিব, যিটো ষ্ট্ৰেইনৰ আগতে আমাৰ কোৰ্চ কাৰেকশ্যন কৰাৰ কাৰণে আমাৰ টাইম থাকিব, মানে এক্সট্ৰা ডিফৰ্মেশ্যন দিব, যি ডিফৰ্মেশ্যনৰ টাইমত আমি নিজৰ মিষ্টেকটো কাৰেক্ট কৰিব পাৰিম বা এক্সট্ৰা ষ্ট্ৰেংথনিং কৰিব পাৰিম বস্তুটো। কিন্তু ব্ৰিটিল বস্তুত কি হয় যে আফটাৰ ইলাষ্টিক লিমিট বা আমাৰ ডিজাইন পইণ্টটো যদি ইলাষ্টিক লিমিট হয় তাৰপিছত যদি আমি ডিজাইন পইণ্টটোতছে অলপো ক্ৰছ কৰোঁ, সি ডাইৰেক্ট মানে ষ্ট্ৰেইন নেদেখায়, ডাইৰেক্টলি ফেইলাৰ হৈ যায়। বুজি পাইছানে? যদি মই ডিজাইন ইয়াতে কৰোঁ তেনে মোৰ ষ্ট্ৰেইনটোতো মোৰ কমে থাকিব ন, ইলাষ্টিক ব্ৰিটিল হওক ডাক্টাইল হওক ইমানে থাকিব। কিন্তু যদি মিষ্টেক মোৰ এইখিনি পইণ্ট মই ক্ৰছ কৰি ইমান মানতো গৈ যাওঁ, মোৰ বস্তুটো ফেইল হৈ নাযায়, মোৰ এটা টাইম থাকিব, মোৰ ডিফৰ্মেশ্যন বেছি আহিব, যেনেকৈ মোৰ বস্তুটো ডিফৰ্মেশ্যন বেছি আহিব কিন্তু মোৰ বস্তুটো ফেইল নহয়। বুজি পালোঁ যে ব্ৰিটিল মেটেৰিয়েল কি আৰু ডাক্টাইল মেটেৰিয়েল কি? বুজি পালোঁ? ডাক্টাইল কাক ক'ম? যাৰ প্লাষ্টিক ষ্ট্ৰেইনটো 15%তছে বেছি থাকে। ব্ৰিটিল কাক ক'ম? যাৰ প্লাষ্টিক ষ্ট্ৰেইনটো 15%তছে কম থাকে। বুজিলোঁ? চৰি 15% নহয় দেই, 5% হয়, ঠিক আছে? 15% নহয়, 5% হয়। প্লাষ্টিক ষ্ট্ৰেইনটো যদি 5%ৰ বেছি থাকে সেইটোক আমি এইটো ক'ম, আৰু বাকীটো থিয়ৰিটো ছেমে 5%, ঠিক আছে? বুজিলোঁ? এতিয়া ইলাষ্টিক ষ্ট্ৰেইন আৰু প্লাষ্টিক ষ্ট্ৰেইনৰ ডিফাৰেঞ্চ কি সেইটো কোনোবাই বুজি নাপাব পাৰে। চ' মই কি ক'ম যে ধৰি লোৱা মোৰ ছেম বা 100 mm ল'লোঁ, ঠিক আছে? 100 mm স্পেচিমেন এটা ল'লোঁ আৰু মই ইয়াৰ পিছত এনেকৈ গৈ এইখিনিত, ঠিক আছে? চ' মোৰ যেতিয়া মানে যদি মই ল'ডিং কৰি আছোঁ, ঠিক আছে? মই যেতিয়া ধৰি লওঁ এইটো A পইণ্ট, B পইণ্টটো মোৰ ইলাষ্টিক লিমিট, ঠিক আছে? B পইণ্টটোৰ পিছৰবিলাক কি হ'ব? প্লাষ্টিক ষ্ট্ৰেইনেই হ'ব, ঠিক আছে? যিখিনি মই পইণ্ট এটা লৈছোঁ D পইণ্ট, D নামটো ধৰি লোৱা X নাম দিলোঁ, ঠিক আছে? X পইণ্ট এটা লৈছোঁ, ঠিক আছে? যদি মই D পইণ্টটোত আনলোডিং কৰোঁ তেতিয়া মোৰ বস্তুটো এনেকৈ ৰিটাৰ্ণ আহি কেনে ফাইনেল ষ্ট্ৰেইনটো কিমান হ'ব? 0 হ'ব। ফাইনেল ষ্ট্ৰেইনটো কিমান হ'ব? বস্তুটো 0 হ'ব। মানে যদি 100 mm স্পেচিমেন লৈছা আৰু ধৰি লওক 0.12%তেতো B পইণ্টটো থাকিব ন, চ' 100.12 mm যদি এৰি দিয়া তেতিয়া সেই বস্তুটো আৰু 100ত আহি যাব। কিমানত আহি যাব? 100ত। সেই বস্তুটো আৰু কিমানত আহি যাব? 100 mm আহি যাব, ঠিক আছেনে? কিন্তু তুমি ধৰি লোৱা এই X পইণ্টটোত ধৰি লোৱা ষ্ট্ৰেইন আছে আমাৰ কিমান আছে? ষ্ট্ৰেইন আমাৰ ধৰি লোৱা 10% আছে, তো 10.12% বুলি ধৰা, ঠিক আছে? মই কিয় ধৰিছোঁ এইটো কৈ আছোঁ। 10.12% যদি থাকে তেতিয়া মই কি দেখোঁ? মই যদি ইয়াতে আনলোডিং কৰোঁ, মোৰ এই আনলোডিং কৰিলে মোৰ গ্ৰাফটো এনেকুৱা আহে, পেৰেলেল টু দিছ OA পইণ্টটোৰ পেৰেলেল আহে। OA যিটো আছিল সেই লাইনটোৰ পেৰেলেলি সি কমি আহে, চ' পেৰেলেলি কমি আহিলে এই পাৰ্টটো আমাৰ কি থাকিব? ইলাষ্টিক থাকিব। মানে কি এই পাৰ্টটোতো সি কি হৈ যাব? এই পাৰ্টটোতো সি নিজৰ শেপত আহি যাব, কিন্তু এইখিনি পাৰ্ট আমাৰ কি হ'ব? প্লাষ্টিক হ'ব, ঠিক আছেনে? বুজিলোঁ? চ' এইটো যদি 100 কিমানত এতিয়া 110.12% মানে কিমান আছিল? ধৰি লওক ৰ'বা এক ছেকেণ্ড। 100 mm বস্তুটো আমাৰ 10.12% আমি ইলংগেশ্যন কৰিছোঁ, ঠিক আছেনে? তো ধৰি লওঁ আমাৰ ইলংগেশ্যনটো কিমান হ'ব? আমাৰ 110.12 কিবা এনেকুৱা হ'ব, mm হ'ব। চ' 110.12 mm যেতিয়া হোৱাৰ পিছত আমি বস্তুটোক এৰি দিম তেতিয়া কি হ'ব? যে 0.12 mm টো কি আছিল? ইলাষ্টিক আছিল, সেইটোতো আমাৰ লছ নহয়, সেইখিনিতো নিজৰ শেপত আহি যাব। কিন্তু 10 mm টো কি আছিল? প্লাষ্টিক ষ্ট্ৰেইন আছিল। কি আছিল? প্লাষ্টিক ষ্ট্ৰেইন আছিল। চ' ফাইনেলি মোৰ বস্তুটো কিমানত থাকিব? 110ত থাকিব। কিমানত থাকিব? মানে বস্তুটো মোৰ পাৰ্মানেণ্টলি লম্বা হৈ গ'ল। ইনিচিয়েলি মই কিমান লৈছিলোঁ? 100 লৈছিলোঁ আৰু মোৰ মই ট'টেল ষ্ট্ৰেইন কিমান কৰিছিলোঁ? 110.12 কৰিছিলোঁ। বাট দিছ 12 ইজ কি? 0.12 ইজ ইলাষ্টিক ষ্ট্ৰেইন, সেইখিনিতো আমি ৰিগেইন হৈ যাব। কিন্তু দিছ 10 এক্সট্ৰা যিটো 10 আছিল সেই 10টো কি আছিল? প্লাষ্টিক ষ্ট্ৰেইন আছিল। চ' বস্তুটো অভাৰঅল আমি আনলোডিঙৰ পিছতো কিমান এক্সট্ৰা ষ্ট্ৰেইন ল'লে? 10 ল'লে। চ' মোৰ বস্তুটো পাৰ্মানেণ্টলি ডিফৰ্ম হৈ ৰৈ গ'ল, ঠিক আছে? সেইকাৰণে প্লাষ্টিক ষ্ট্ৰেইন কিয় নিবিচাৰোঁ আমি? কিউকি আমাৰ বস্তু তাত পাৰ্মানেণ্ট ডিফৰ্মেশ্যন আছে। 100 আছিল, 110 কৰি দিলে, সেই 0.12টো ইলাষ্টিক আছিল কাৰণে আমি ৰিগেইন পাই গ'লোঁ। কিন্তু বাকী সেই 10টো আমাৰ কি আছে? 10টো আমাৰ প্লাষ্টিক ষ্ট্ৰেইন আছিল কাৰণে সেই প্লাষ্টিক ষ্ট্ৰেইন মানে কি? প্লাষ্টিক ষ্ট্ৰেইন আমাৰ কিখিনি আছে? এইখিনি আছে। ইলাষ্টিকৰ পিছৰখিনিক আমি প্লাষ্টিক ষ্ট্ৰেইন কওঁ, আৰু এইটোতো পেৰালেগ্ৰাম হ'বলৈ এইখিনিও প্লাষ্টিকেই হ'ব ন, পেৰালেগ্ৰামৰ। চ' এইখিনিও ক'ব পাৰোঁ, এইখিনিও ক'ব পাৰোঁ। বুজি পাইছেনে? বিকজ আমি লাইনটো পেৰালেলি ড্ৰ কৰিছোঁ এইটো, ঠিক আছে? বুজি পালোঁ? আৰু এইখিনি আমাৰ ইলাষ্টিক ষ্ট্ৰেইন, ঠিক আছে? বুজিলোঁ? ঠিক আছে? চ' প্লাষ্টিক ষ্ট্ৰেইন, ইলাষ্টিক ষ্ট্ৰেইন বুজিলোঁ। তাৰপিছত আমি বেলেগ মেটেৰিয়েলৰ কাৰণে যদি ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ড্ৰ কৰোঁ তেতিয়া কি আহিব? যে
ঠিক আছে বেলেগ বেলেগ মেটেৰিয়েলৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ড্ৰ কৰিছোঁ এইবোৰ এক্সেক্টলি নালাগে অলপ কম্পেৰেটিভলি জানিব লাগে এটা দুটা ঠিক আছে তথাপি ড্ৰ কৰি দিছোঁ এইটো চোৱা একদম ওপৰৰ যিটো কাৰ্ভ আছে সেইটো হাই কাৰ্বন ষ্টীল ঠিক আছে হাই কাৰ্বন ষ্টীল ঠিক আছে এই 2 নম্বৰটো এলুমিনিয়ামৰ গ্ৰাফ হয় ঠিক আছে এইটোতো মাইল ষ্টীল আমি পঢ়িলোৱে মাইল ষ্টীল ঠিক আছে তাৰপিছত এইটো আমাৰ হ'ল উড ঠিক আছে উড কৰ্ক অথবা কনক্ৰিট থাকোঁ কনক্ৰিট আৰু এইটো লাষ্টৰটো হ'ল ৰাবাৰ ঠিক আছে আচ্ছা চবতে মই এটা এটা পইণ্ট দিছোঁ ঠিক আছে ৰাবাৰৰ দুটা পইণ্ট দিছোঁ ঠিক আছে এইটো এটা পইণ্ট দিছোঁ এইটো এটা এইটো এটা এইটো এটা এইটো এটা এইটো এটা এইটো এটা চ' যিবিলাক এটা এটা পইণ্ট দিছোঁ সেইকেইটা আমাৰ কি পইণ্ট হয় ইল্ড পইণ্ট হয় ইল্ড পইণ্ট ঠিক আছে চ' আমি জানো যে ইল্ড পইণ্টৰ পিছত যিখিনি ষ্ট্ৰেইন হ'ব সেইখিনি কি প্লাষ্টিক ষ্ট্ৰেইন ঠিক আছে সেইখিনি কি প্লাষ্টিক ষ্ট্ৰেইন ঠিক আছে চ' আমি দেখিছোঁ আমাৰ এইটো বি পইণ্টটো ইল্ড পইণ্ট ঠিক আছে এতিয়া ইয়াতে ৰাবাৰৰ দুটা দিয়াৰ মিনিং কি এটা হ'ল আমাৰ প্ৰপৰ্চনেল পইণ্ট এটা হ'ল আমাৰ ইল্ড পইণ্ট ঠিক আছে চ' ইল্ড পইণ্টৰ পিছত চোৱা এতিয়া চোৱা যে হাই কাৰ্বন তাৰপিছত এলুমিনিয়াম তাৰপিছত উড কনক্ৰিট ৰাবাৰ ইয়াৰে ইল্ড পইণ্টৰ পিছত যিখিনি ষ্ট্ৰেইন আছে মানে য়েলত যিখিনি ড্ৰ কৰিলোঁ সেইখিনি 5%তছে জেনেৰেলি কম হ'ব ঠিক আছে নে ঠিক আছে মাইলটো ধৰা নাই মাইলটো এইটো ধৰা মাইলৰ 5%তছে বেছি হ'ব তাৰে বাহিৰে যিমানকেইটা গ্ৰাফ আছে তাতে ইল্ড পইণ্টতছে আমাৰ তাৰ পিছত ইল্ড পইণ্টৰ পিছত বা প্ৰপৰ্চনেল পইণ্ট বা ইল্ড পইণ্ট বা ইলাষ্টিক পইণ্ট দুটাই নিয়াৰলি বহুত ক্ল'জ আহে মানে ইলাষ্টিক মানে বি পইণ্টটো ঠিক আছে নে বি গোটেইকেইটা গ্ৰাফৰে বি পইণ্ট বুলি ধৰা আগত যিটো বি পইণ্ট ডিছকাছ কৰিলোঁ ইলাষ্টিক পইণ্ট এইটো ইলাষ্টিক পইণ্ট বুলি ধৰা বি পইণ্ট ঠিক আছে তো এইটো বি পইণ্ট বুলি ধৰা চ' আমি কি কৈছোঁ যে ইলাষ্টিক পইণ্টৰ পিছত হাই কাৰ্বন এলুমিনিয়াম উড কনক্ৰিট আৰু ৰাবাৰ বহুত তাৰপিছত গ্ৰাফটো বহুত চুটি ঠিক আছে নে চুটি চ' সেইকাৰণে এই গোটেইকেইটা বস্তু কি হৈ যাব ব্ৰিটিল ঠিক আছে ব্ৰিটিল হৈ যাব কিন্তু মাইল ষ্টীলৰ বি পইণ্টৰ পিছত কি দেখি আছোঁ মাইল ষ্টীলৰ বি পইণ্টৰ পিছত কি দেখি আছোঁ যে গ্ৰাফটো বহুত লম্বা মানে প্লাষ্টিক ষ্ট্ৰেইন বহুত বেছি আছে চ' মাইল ষ্টীলটো কি হৈ যাব আমাৰ ডাকটাইল মেটেৰিয়েল কি মেটেৰিয়েল হৈ যাব ডাকটাইল ঠিক আছে মাইল ষ্টীলটো হৈ যাব ডাকটাইল বাকীকেইটা হৈ যাব আমাৰ ব্ৰিটেল এতিয়া ৰাবাৰটো চোৱা ৰাবাৰটো আমাৰ কি হয় ৰাবাৰটো আমাৰ ব্ৰিটিল মেটেৰিয়েল হয় ডাকটাইল নহয় ঠিক আছে বহুতে ভাবে যে ৰাবাৰটো বহুত টানিব পাৰোঁ সেইকাৰণে সেইটো কি হয় ৰাবাৰটো বহুত লম্বা কৰিব পাৰোঁ সেইকাৰণে এইটো ডাকটাইল কিন্তু আমি ডাকটাইল মেটেৰিয়েলৰ ডেফিনেশ্যন কি দিছিলোঁ যিটো মেটেৰিয়েল ইলাষ্টিক লিমিটৰ পিছত বহুত ষ্ট্ৰেইন ল'ব পাৰে সেইটোকে আমি ডাকটাইল দিছিলোঁ কিন্তু ৰাবাৰটো যদি আমি ইলাষ্টিক লিমিটৰ পিছত অলপমান ষ্ট্ৰেইন কৰোঁ সি ফেইল হয় যদিও সি ইলাষ্টিক লিমিটলৈ বহুত ষ্ট্ৰেইন দিয়ে বাট ইলাষ্টিক লিমিটলৈ ষ্ট্ৰেইন দিলে কি হ'ব ইয়াতে যদি মই বস্তুটো ৰিলিজ কৰি দিওঁ সি ইনিচিয়েল পইণ্টত আহি যাব নিজৰ ঠিক আছে নে মানে ইলাষ্টিক ষ্ট্ৰেইনৰ পিছত সি বেছি ষ্ট্ৰেইন দিব নোৱাৰে মানে প্লাষ্টিক ষ্ট্ৰেইন বহুত কম সেইকাৰণে ৰাবাৰটো ব্ৰিটিল মেটেৰিয়েল হয় ডাকটাইল নহয় ঠিক আছে বুজিলোঁ এতিয়া আমি বেলেগ এইটো ঠিক আছে তাৰপিছত আমি কি কৈছিলোঁ যে আমি যিটো মাইল ষ্টীলৰ ইনিচিয়েলি শ্লোপ পাইছিলোঁ এইটোক আমি ই বুলি কৈছিলোঁ কি বুলি কৈছিলোঁ য়ংছ মডুলাছ বুলি কৈছিলোঁ ঠিক আছে য়ংছ মডুলাছ বুলি কৈছিলোঁ ঠিক আছে আৰু য়ংছ মডুলাছটো কি আছিল ষ্ট্ৰেছ ইজ ইকুৱেল টু ই ষ্ট্ৰেইন আছিল ঠিক আছে নে পঢ়িছিলোঁ ষ্ট্ৰেছ y ইকুৱেল টু mx পৰা কি কৈছিলোঁ ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন ষ্ট্ৰেছ ইজ ইকুৱেল টু ই ষ্ট্ৰেইন বা শ্লোপটো আহে এই ইটো কি হয় শ্লোপ অফ এইটো কুৱেশ্যন ডাইৰেক্টলি আহে য়ংছ মডুলাছ ইজ শ্লোপ অফ কি ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ঠিক আছে এই শ্লোপটোৱেতো হয় ন এই শ্লোপটোকে আমি এই এংগেলটোকে আমি কি বুলি কওঁ শ্লোপ বুলি কওঁ আৰু এইটোৱে আমাৰ কি হয় ইকুৱেল টু টেন থিটা কিমান টেন থিটা আৰু টেন থিটা ইকুৱেল টু ই বা টেন থিটাকে আমি কিবা এটা কাৰ্ভৰ শ্লোপ বুলি কওঁ আৰু সেই টেন থিটাটো কোনে ৰিপ্ৰেজেণ্ট কৰি আছে ইয়াতে কোনে ৰিপ্ৰেজেণ্ট কৰি আছে ই ৰিপ্ৰেজেণ্ট কৰি আছে চ' ইটো কি হ'ল শ্লোপ হৈ গ'ল কাৰ শ্লোপ হৈ গ'ল ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন গ্ৰাফৰ শ্লোপ হৈ গ'ল ডাইৰেক্টলি কুৱেশ্যন আহে যে ই কি হয় ই ইজ দ্য শ্লোপ অফ দ্য ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ঠিক আছে এতিয়া এই ইটোৰ কিবা এটা ভেলু থাকিব এই ইটোৰ ইউনিট কি হ'ব ইটোৰ ইউনিট কি হ'ব ভাবা ষ্ট্ৰেছৰ ইউনিট নিউটন পাৰ মিটাৰ স্কুৱেৰ ষ্ট্ৰেইনৰ ইউনিট নাই চ' ইৰ ইউনিট কি হৈ যাব নিউটন পাৰ মিটাৰ স্কুৱেৰে হৈ যাব ঠিক আছে ইৰ ইউনিট কি হ'ব নিউটন পাৰ মিটাৰ স্কুৱেৰ হৈ যাব এতিয়া আমাৰ বেলেগ মেটেৰিয়েলৰ ষ্ট্ৰেছ ষ্ট্ৰেইন আহে ঠিক আছে মানে কেইটামানৰ জানি থ'ব লাগে আমাৰ মাইল ষ্টীলৰ বা ষ্টীলৰ ঠিক আছে ষ্টীলৰ থাকে 2 × 10⁵ নিউটন পাৰ মিটাৰ স্কুৱেৰ ঠিক আছে ষ্টীলৰ কিমান
2 × 10⁵ নিউটন পাৰ মিটাৰ স্কুৱেৰ। তাৰপিছত ই এলুমিনিয়ামটোৰ কিমান থাকে আমাৰ জেনেৰেলি আমি পাওঁ 1/3 অফ ই ষ্টিল থাকে, ঠিক আছে। 1/3 মানে নিয়াৰলি 0.7 × 10⁵ নিউটন পাৰ মিটাৰ স্কুৱেৰ ইমানমান থাকে, ঠিক আছে এলুমিনিয়ামৰ। দেন কংক্ৰিটৰ কিমান পাওঁ আমি ৰাফলি 1/10 পৰা 1/20 পাওঁ, ঠিক আছে। 1/10 পৰা 1/20 ই অফ ষ্টিলৰ যদি 2 × 10⁵ আছে তাক 10 দি ডিভাইড কৰিম বা 20 দি ডিভাইড কৰিলে তাৰ সেইটো ৰেঞ্জত পাম, ঠিক আছে। বাট এইটো ডিপেণ্ড অন গ্ৰেড অফ কংক্ৰিট অলছ। আমাৰ কংক্ৰিটৰ বেলেগ বেলেগ গ্ৰেড থাকে M20 M30, চ' গ্ৰেডৰ ওপৰতো ডিপেণ্ড কৰে, ঠিক আছে। কংক্ৰিটৰ গ্ৰেডৰ ওপৰতো ডিপেণ্ড কৰে। আমি এতিয়া কি পালোঁ তিনিটা মেটেৰিয়েলৰ চালোঁ। ষ্টিলৰ কিমান 2 × 10⁵ বহুত ইম্পৰ্টেণ্ট হয়, নিউমাৰিকেলত কেতিয়াবা ডাইৰেক্ট ভেলু নিদিয়ে, তো জানিব লাগে। 2 × 10⁵ নিউটন পাৰ মিটাৰ স্কুৱেৰ, এইটো নিউটন পাৰ মিটাৰ স্কুৱেৰটোক পাস্কেল বুলিও কয়, কি বুলি কয় পাস্কেল বুলি কয়। চ' য়ংছ মডুলাছ অফ ষ্টিল কিমান 2 × 10⁵ পাস্কেল বা নিউটন পাৰ মিটাৰ স্কুৱেৰ। এলুমিনিয়ামৰ কিমান 1/3 অফ ষ্টিল হয়, ডাইৰেক্টলি এইটো ৰিলেশ্যন আহি যায় যে এলুমিনিয়ামৰ কিমান হয় 1/3 হয়, বা 0.7 × 10⁵ এইটোও আহি যায়। কংক্ৰিটৰ কিমান 1/10 পৰা 1/20 টাইমছ অফ ষ্টিল হয়, ঠিক আছে বুজিলোঁ। আৰু এইকেইটা য়ংছ মডুলাছকেইটা কি হয় এই শ্লোপ হয়, যিটো আমাৰ যেনেকৈ এলুমিনিয়ামৰ এইটো শ্লোপ হয়, এইটো এলুমিনিয়াম হ'ব, ঠিক আছে। এলুমিনিয়ামৰ যিটো শ্লোপ হ'ব এইটো এলুমিনিয়ামৰ হ'ব। দেন ধৰি লওক উডৰ যিটো শ্লোপ হ'ব কি হ'ব উড হ'ব, বুজি পাইছেনে বস্তুটো। এইটো শ্লোপটোকে কয়, ঠিক আছে। প্ৰপৰ্চনেল লিমিটলৈ যিটো শ্লোপ আহে সেই শ্লোপটোকে কয়, ঠিক আছে। তাৰপিছত আমাৰ আৰু এটা থাকে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ। এইটো ব্ৰিটিল মেটেৰিয়েলৰ চাইডত আৰু এটা বেলেগ ৰাখা যে আমাৰ ষ্টিল যিটো থাকে ষ্টিলটোক আমি কি কৰোঁ যে পাৰ্চেণ্টেজ কাৰ্বনৰ টাৰ্মছত আমি ৰিপ্ৰেজেণ্ট কৰোঁ, ঠিক আছে। যেনেকৈ আমাৰ মাইল্ড ষ্টিলটো আছে সেইটো ল' কাৰ্বন ষ্টিল হয়, ঠিক আছে। সেইটো ল' কাৰ্বন ষ্টিল হয়, মানে কাৰ্বন পাৰ্চেণ্টেজটো বহুত কম থাকে, কিবা 0.15 0.25 এনেকুৱা কিবা পাৰ্চেণ্ট থাকে। তো চেক কৰি ল'বা, একজেক্ট ডাটাটো মোৰ মনত নাই। মাইল্ড ষ্টিলটোত কি কয় কাৰ্বনৰ পাৰ্চেণ্টেজটো কম থাকে, চ' ল' কাৰ্বন ষ্টিল হয়, ঠিক আছে। মাইল্ড ষ্টিলটো, ঠিক আছে। তেনেকৈ আমাৰ মাইল্ড ষ্টিলৰ ভিতৰত মিডিয়াম কাৰ্বন ষ্টিলো আছে, ঠিক আছে। মিডিয়াম কাৰ্বন ষ্টিলো আছে, ঠিক আছে। তাতে কি থাকিব মিডিয়াম কাৰ্বন থাকিব, ঠিক আছে। মিডিয়াম কাৰ্বন থাকিব, ঠিক আছে, মানে কাৰ্বনৰ পাৰ্চেণ্টেজটো মিডিয়াম থাকিব। তেনেকৈ হাই কাৰ্বন ষ্টিলো আছে, ঠিক আছে। হাই কাৰ্বন ষ্টিলো আছে, মানে তাতে কাৰ্বনৰ পাৰ্চেণ্টেজটো কি থাকিব বেছি থাকিব, ঠিক আছে। যেতিয়া আমি এই তিনিটাৰে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ বনাম তেতিয়া আমি কি ন'টিছ কৰোঁ যে এইটো আমাৰ মাইল্ড ষ্টিলৰটো আমি ডিছকাছ কৰিলোৱে, আমাৰ এনেকুৱা আছিল, ঠিক আছে। এইটো মাইল্ড ষ্টিলৰ, ঠিক আছে। তাৰপিছত এইটো আমাৰ মিডিয়াম কাৰ্বন, ঠিক আছে। এইটো আমাৰ হাই কাৰ্বন, ঠিক আছে। চ' আমি কি কৰোঁ তিনিটা গ্ৰাফ ড্ৰ কৰিলোঁ। এটা আমাৰ মাইল্ড ষ্টিল বা ল' কাৰ্বন, মাইল্ড ষ্টিলটোত কি থাকে ল' কাৰ্বন থাকে, এইটো মিডিয়াম কাৰ্বন আৰু এইটো হাই কাৰ্বন। চ' আমি তিনিটাতে কি বস্তু ন'টিছ কৰিছোঁ চোৱা, অলপ তোমালোকে ন'টিছ কৰিছোঁ কি ন'টিছ কৰিছোঁ। চ' আমাৰ কি হৈ আছে আমাৰ এইফালে কাৰ্বনৰ পাৰ্চেণ্টেজটো বাঢ়ি গৈছে, ঠিক আছে। কাৰ্বনৰ পাৰ্চেণ্টেজটো গ্ৰাফটো এনেকৈ বাঢ়ি গৈছে, মানে তলৰ গ্ৰাফটোত কাৰ্বনৰ পাৰ্চেণ্টেজ চবতছে কম আছে, মাজৰটোত মিডিয়াম আছে, ওপৰটোত হাই আছে, ঠিক আছে বুজিলোঁ। চ' এতিয়া আমি দুটা বস্তু এনালাইচিছ কৰিব পাৰোঁ, যেনেকৈ আমাৰ এইটো আমাৰ ষ্ট্ৰেইন পাইছোঁ কিহৰ, এইটো ষ্ট্ৰেইন পালোঁ কিমান মাইল্ড কাৰ্বনৰ, ঠিক আছে। তাকো ল' কাৰ্বনৰ আমি ল' কাৰ্বনৰ ষ্ট্ৰেইনটো আমি ইমান পাইছোঁ, ঠিক আছে। এই বস্তুটোৱে আনিছোঁ ইয়াতে, ঠিক আছে। ল' কাৰ্বনৰ কিমান ষ্ট্ৰেইন পাইছোঁ ইমানখিনি পাইছোঁ, ঠিক আছে। তাৰপিছত আমি ছেকেণ্ড আমি পাইছোঁ মিডিয়াম কাৰ্বনৰ ষ্ট্ৰেইন ইমানমান পাইছোঁ, ঠিক আছে। চ' এই ৰেটটো আমাৰ ষ্ট্ৰেইন আহি গ'ল কিমান মাইল্ড কাৰ্বনৰ। তাৰপিছত আমাৰ ষ্ট্ৰেইন আৰু এটা আহিছে ব্লেক কালাৰটোৰ কাৰণে এই ব্লেক, ঠিক আছে। চ' এইটো আমাৰ হাই কাৰ্বনৰ কাৰণে আহিছে,
এইটো আমাৰ মিডিয়াম কাৰ্বনৰ কাৰণে ষ্ট্ৰেইন আহিছে আৰু এইটো আমাৰ ওপৰৰ ব্লেক কালাৰটো আমাৰ হাই কাৰ্বনৰ কাৰণে আহিছে এতিয়া চা হাই মিডিয়াম লো কাৰ্বনৰ কাৰণে এইটো লো কাৰ্বন ঠিক আছে সো আমি কি গম পালো যে লো মিডিয়াম হাই সো আমাৰ যিমানে কাৰ্বন বাঢ়ি গৈ আছে আমাৰ ষ্ট্ৰেইনটো কি হৈ আছে কমি আছে ঠিক আছে ইনিচিয়েলি আমি লোৰ কাৰণে ইমান পাইছোঁ মিডিয়ামৰ কাৰণে অলপ কম পালোঁ হাইৰ কাৰণে আৰু কম পালোঁ সো যিমানে মই কাৰ্বন বঢ়াই আছোঁ মোৰ কি হৈ আছে ষ্ট্ৰেইন কি হৈছে আমাৰ ষ্ট্ৰেইন কি হৈ আছে কমি যায় আছে ঠিক আছে সো যিমানে মোৰ পাৰ্চেণ্টেজ কাৰ্বন ইনক্ৰিজ হৈ আছে মোৰ ষ্ট্ৰেইন কমি যায় আছে ঠিক আছে ষ্ট্ৰেইন কমি যায় আছে ঠিক আছে এইটো মোৰ ফাৰ্ষ্ট অবজাৰভেশ্যন ঠিক আছে তাৰপিছত মই যদি এই পইণ্ট মানে এইটো পইণ্টক প্লাষ্টিক লওঁ এইটো পইণ্টক প্লাষ্টিক লিমিট বুলি লওঁ ইলাষ্টিক লিমিট বুলি লওঁ আৰু এইটোৰ যদি এইটো পইণ্ট লওঁ এইটোৰ যদি এইটো পইণ্ট লওঁ ঠিক আছে সো ইলাষ্টিক লিমিটৰ পিছত যদি মোৰ টোটেল ষ্ট্ৰেইন কমি আছে তেনে মোৰ প্লাষ্টিক ষ্ট্ৰেইনো কি হ'ব এতিয়া মোৰ প্লাষ্টিক ষ্ট্ৰেইনো কমি যাব ঠিক আছে যেনেকৈ ফাৰ্ষ্টটোত মোৰ প্লাষ্টিক ষ্ট্ৰেইন এইখিনি আহি আছিল ঠিক আছে ছেকেণ্ডটোত মোৰ কিমান আহিব এইখিনি আহিব থাৰ্ডটোত কিমান আহিব এইখিনি আহিব চ' মানে কি মোৰ যদি টোটেল ষ্ট্ৰেইন কমি আছে তেনে প্লাষ্টিক ষ্ট্ৰেইনো মোৰ কিমান কমি আছে ঠিক আছে চ' পাৰ্চেণ্টেজ কাৰ্বন বাঢ়ি আছে মানে মোৰ প্লাষ্টিক ষ্ট্ৰেইনো কি হৈ আছে কমি আছে চ' দুটা অবজাৰভেশ্যন আহিল যে পাৰ্চেণ্টেজ কাৰ্বন বাঢ়িলে ষ্ট্ৰেইন কমে টোটেল ষ্ট্ৰেইনো কমে আৰু প্লাষ্টিক ষ্ট্ৰেইন কমে এতিয়া আমি জানো যে 5%তছে বেছি হ'লে সেইটোক আমি কি বুলি ক'ম ডাক্টাইল বুলি ক'ম চ' 5%তছে বেছি যদি প্লাষ্টিক ষ্ট্ৰেইন হয় ঠিক আছে চ' আমাৰ যেতিয়া প্লাষ্টিক ষ্ট্ৰেইনে কমি আছে তেনে আমাৰ বস্তুটোৰ ডাক্টিলিটিটো কমি আছে নে বাঢ়ি আছে আমাৰ ডাক্টিলিটিও কি হ'ব কমিব মানে যিমানে বেছি প্লাষ্টিক ষ্ট্ৰেইন থাকে সিমানে বস্তুটো ডাক্টাইল হয় এতিয়া পাৰ্চেণ্টেজ কাৰ্বন বেছি বঢ়াই দিয়াৰ কাৰণে আমাৰ কি হৈ আছে যে প্লাষ্টিক ষ্ট্ৰেইনটো কমি আছে চ' আমাৰ ডাক্টিলিটি কি হ'ব কমিব ঠিক আছে ডাক্টিলিটি কি আছে কমিব চ' আমি তিনিটা অবজাৰভেশ্যন পালোঁ যে আমি পাৰ্চেণ্টেজ কাৰ্বন বঢ়ালে আমাৰ টোটেল ষ্ট্ৰেইন কমে প্লাষ্টিক ষ্ট্ৰেইন কমে আৰু প্লাষ্টিক ষ্ট্ৰেইন কমা মানে কি যে আমাৰ ডাক্টিলিটিও কমি আছে কিউকি আমি ডাক্টিলিটিক ডাইৰেক্টলি প্লাষ্টিক ষ্ট্ৰেইনৰ লগতে ৰিলেট কৰিছিলোঁ মানে 5%তছে বেছি যদি প্লাষ্টিক ষ্ট্ৰেইন থাকে সেই বস্তুটোক আমি কি বুলি ক'ম সেই বস্তুটো ডাক্টাইল বুলি ক'ম চ' 5%তছে বেছি যিমানে বেছি থাকে সিমানে বেছি ডাক্টাইল এতিয়া আমাৰ যেতিয়া প্লাষ্টিক ষ্ট্ৰেইনটোৱে কমি আছে তেনে ডাক্টিলিটিও কি হ'ব কমি আহি থাকিব ঠিক আছে আমি তিনিটা অবজাৰভেশ্যন ইয়াৰ পৰা পালোঁ ঠিক আছে তাৰপিছত আমি ইল ষ্ট্ৰেছটো চাওঁ ঠিক আছে আমি জানো যে ইল ষ্ট্ৰেছ আৰু আমাৰ ইল ষ্ট্ৰেছ আৰু ইলাষ্টিক লিমিটৰ যিটো ষ্ট্ৰেছ নিয়াৰলি ওচৰা থাকে ঠিক আছে নন লিনিয়াৰ ইলাষ্টিক পইণ্টটোলৈ বা ইল ষ্ট্ৰেছটো যিটো ষ্ট্ৰেছ থাকে আমি চাইছিলোঁ যে আমাৰ এনেকুৱা থাকে যে এই পইণ্টটো আৰু এইটো ষ্ট্ৰেছ নিয়াৰলি সমান থাকে তো এই যিকেইটা পইণ্ট আমি নন ইলাষ্টিক লিমিটৰ পইণ্ট ল'লোঁ এইকেইটাকে আমি ডাইৰেক্টলি কি ক'ব পাৰোঁ এইকেইটাকে আমি ইল বুলি ক'ব পাৰোঁ ঠিক আছে যেনেকৈ মাইল ষ্টীলৰ ইলটো এইটো হ'ব তাৰপিছত আমাৰ মিডিয়াম কাৰ্বন ষ্টীলৰ এইটো হ'ব মানে ল' কাৰ্বনৰ এইটো পাৰ্পলটো মিডিয়াম কাৰ্বনৰ ৰেডটো আৰু হাই কাৰ্বনৰ আমাৰ কিমান ইল এইটো হ'ল ঠিক আছে চ' আমাৰ এইটো ল' কাৰ্বন মিডিয়াম কাৰ্বন হাই কাৰ্বন ঠিক আছে ল' কাৰ্বনটোকে আমি মাইল ষ্টীল বুলিও কওঁ কেতিয়াবা ঠিক আছে চ' আমাৰ এইফালে কাৰ্বন বাঢ়ি আছে আৰু ইল ষ্ট্ৰেন্থটো কি হৈ আছে ইল ষ্ট্ৰেন্থটো বাঢ়ি আছে হাই কাৰ্বনৰ কাৰণে ইল ষ্ট্ৰেন্থটো বেছি মিডিয়ামৰ কাৰণে কম ঠিক আছে হাই কাৰ্বনৰ কাৰণে বেছি মিডিয়ামৰ কাৰণে মিডিল আৰু ল' কাৰ্বনৰ কাৰণে কম চ' পাৰ্চেণ্টেজ কাৰ্বনৰ লগত আমাৰ কি হৈ আছে কি পালোঁ যে পাৰ্চেণ্টেজ কাৰ্বন যদি ইনক্ৰিজ হয় আমাৰ ইল ষ্ট্ৰেন্থো কি হয় ইল ষ্ট্ৰেন্থ বা আমি আল্টিমেট বুলি ক'ব পাৰোঁ আল্টিমেট ষ্ট্ৰেন্থটো আমাৰ কি হয় ইনক্ৰিজ হয় ঠিক আছে চ' আমি কি গম পালোঁ যে আমি যিমানে কাৰ্বন বঢ়াম সিমানে আমাৰ বস্তুটো কি হৈ যাব ব্ৰিটিলৰ ফালে গুচি যাব ডাক্টাইলিটি কমি যাব ব্ৰিটিলৰ ফালে গুচি যাব কিন্তু তাৰ ষ্ট্ৰেন্থ বাঢ়ি গৈ থাকিব চ' আমাক কি ৰিকুৱাৰমেণ্ট আছে আমাৰ কনষ্ট্ৰাকশ্যনত সেই হিচাপে আমি ষ্টিলটো চিলেক্ট কৰিম আমাক যদি এনেকুৱা এটা বস্তু লাগে যিটো ব্ৰিটিল হওক কিন্তু ষ্ট্ৰেন্থ তাক লোড কেৰিং কেপাচিটিটো বেছি লাগে তেতিয়া আমি সেইটো কোনটো কৰিম হাই কাৰ্বন ষ্ট্ৰেন্থটো যদি আমাক এনেকুৱা এটা বস্তু লাগে যিটো ফেইলৰ হোৱাৰ আগতে বহুত ষ্ট্ৰেইন দিয়ক বা আমাক বহুত আগতে মানে আমাক ইণ্ডিকেশ্যন দি দিয়ে যে ফেইলৰ হওক মানে কি আমাৰ তেতিয়া প্লাষ্টিক ষ্ট্ৰেইনটো বেছি লাগিব তেতিয়া আমি কোনটো ইউজ কৰিম মাইল কাৰ্বনটো ইউজ কৰিম ঠিক আছে এইটো এটা কনচেপ্ট আমাৰ ইম্পৰ্টেণ্ট আছিল ঠিক আছে তাৰপিছত আমাৰ আৰু এটা কনচেপ্ট আছে এইটো ধৰি লওক আমাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফটো যদি মই ড্ৰ কৰোঁ
মাইল্ড কাৰ্বনৰ কাৰণে ড্ৰ কৰিছোঁ ঠিক আছে পইণ্টকেইটা মই নোট কৰা নাই আমি জানো এ বি চি আমি কি পইণ্ট হয় জানো ঠিক আছে জাষ্ট আমি ড্ৰ কৰিছোঁ যে বি পইণ্টটো ঠিক আছে বি পইণ্টটো ড্ৰ কৰিছোঁ ঠিক আছে সেইটো আমাৰ ইলাষ্টিক পইণ্ট মানে কি ইলাষ্টিক লিমিট তাৰপিছত যদি বস্তু এটা মই ৰিলিজ কৰোঁ সেই বস্তুটো কি হ'ব তাৰপিছত যদি মই বস্তু এটা ৰিলিজ কৰোঁ সেই বস্তুটো নিজৰ অৰিজিনেল শ্বেপত নাহিব আমি ডিছকাছ কৰিছিলোঁ আগতেও আমি এটা ডিছকাছ কৰিছোঁ আমি যিকোনো এটা যদি এক্স পইণ্টত যদি আমি গৈ কিনে ৰিলিজ কৰোঁ সেই ৰিলিজ কৰিলে বস্তুটো কেনেকৈ ৰিটাৰ্ণ আহিব নিজৰ মানে ৰিটাৰ্ণ শ্বেপটো কেনেকৈ আহিব এনেকৈ ৰিটাৰ্ণ আহিব মানে কি হ'ল আমি কি দেখোঁ যে এই বস্তুটো যে ৰিটাৰ্ণ আহিলে ই অলপমান প্লাষ্টিক ষ্ট্ৰেইন কিউকি আমাৰ কোনখিনি আমাৰ ইয়াৰে যিটো শ্লোপ থাকিব ই পেৰেলেল টু দিছ লাইন হ'ব ঠিক আছে চ' এই থিটাটো আৰু এই থিটাটো ছেইম হ'ব ঠিক আছে নে এই থিটাটো আৰু এই থিটাটো যদি ছেইম হয় তেনে কি হ'ব ইয়াৰে যিটো আমি যদি এইটোক এল দিওঁ এল লেন্থ বুলি কওঁ তেনে এল কছ থিটাটো আমাৰ কি হয় এই যদি আমি এইটো টোটেল এল বুলি কওঁ ঠিক আছে তেনে এই এল কছ থিটাটো কি হ'ব আমাৰ ষ্ট্ৰেইন হয় ঠিক আছে বা এই এইখিনি আমাৰ কি হয় ষ্ট্ৰেইন হয় ঠিক আছে নে বুজি পাইছানে চ' আমি কি কৈছোঁ যে আমাৰ এল কছ থিটাটো এইটো মানে জাষ্ট মই এক্সপ্লেনেশ্যনৰ কাৰণে কৈছোঁ ঠিক আছে যে আমাৰ এই বস্তুখিনিয়ে ইলাষ্টিক ষ্ট্ৰেইন হ'ব ন এইখিনি ইলাষ্টিক ষ্ট্ৰেইন হ'ব কিউকি এইটো পইণ্ট ইলাষ্টিক পইণ্ট হয় ঠিক আছে ইয়াতে যদি আমি এইটো পইণ্ট পালে আমাৰ ষ্ট্ৰেইন কিখিনিলৈ আহিব এইখিনি আহিব ত' টোটেল ষ্ট্ৰেইন সেইখিনিলৈ কিমান হ'ব এইখিনি হ'ব ঠিক আছে চ' এইখিনি ষ্ট্ৰেইন আৰু মই যদি এই লাইনটো কওঁ এইটো লাইনটো মই অভিয়াছলি কৈছোঁ যেতিয়া মই এক্স পইণ্টত যাই লোডটো এৰি দিম তেতিয়া এই লাইনটোৰ পেৰেলেল আহিব যদি এই লাইনটোৰ পেৰেলেল আহে তেনে এইখিনি বস্তু ধৰি লওক এক্স পইণ্টটো মই আৰু অলপ আগত ল'ব লাগিছিল নহ'লে কনফিউজন হ'ব চ' এক্স পইণ্টটো মই ধৰি লওক ইয়াতে লওঁ ঠিক আছে চ' এই এক্স পইণ্টটোৰ যিটো লাইন হ'ব এই লাইনটো এইটো লাইনৰ পেৰেলেল হ'ব ঠিক আছে এই লাইনটোৰ পেৰেলেল হ'ব যিটো আমাৰ ইনিচিয়েল প্ৰপৰ্চনেলিটি লিমিটলৈ যিটো ষ্ট্ৰেইট লাইন পাইছিলোঁ সেই লাইনটোৰ প্ৰপৰ্চনেল হ'ব ঠিক আছে চ' মই কি কৈছোঁ যে মোৰ এইখিনি কি হয় এইখিনি ইলাষ্টিক ষ্ট্ৰেইন হয় হয়নে এইখিনি মোৰ কি হয় ইলাষ্টিক ষ্ট্ৰেইন হয় ঠিক আছে এইখিনি ইলাষ্টিক ষ্ট্ৰেইনটো মই কিমান পাইছোঁ এল কছ থিটাৰ সমান পাইছোঁ হয়নে এল কছ থিটাৰ সমান পাইছোঁ ঠিক আছে চ' এইটো যদি মই নিয়াৰলি এলে হ'ব এই লাইনটো যদি পেৰেলেল ড্ৰ কৰিছোঁ নিয়াৰলি মোৰ কিমান হ'ব এলে হ'ব ঠিক আছেনে চ' এই লাইনটো কিমান হ'ব এইখিনিও এল কছ থিটাই হ'ব ঠিক আছে চ' মই কি কৈছোঁ যে এতিয়া মই এল কছ থিটা এইখিনি হ'ব বুলি গম পালোঁ ঠিক আছে চ' মই আগৰ এল কছ থিটাখিনি তো মোৰ এইখিনি যিখিনি হ'ব এইখিনি ইলাষ্টিক ষ্ট্ৰেইনৰ সমান হ'ব এইটো মই বুজি পালোঁ চ' এতিয়া মই এইখিনি ডিলিট কৰি দিওঁ ঠিক আছে ঠিক আছে আগৰখিনি চ' মই কি ক'লোঁ যে মই এই পইণ্টটোত যাই যেতিয়া লোডটো এৰি দিম মোৰ বস্তুটো এনেকৈ ৰিটাৰ্ণ আহি কিনে মোৰ এই পইণ্টটো পাব এই পইণ্টটো পালে কি হ'ল যে সি যিখিনি ইলাষ্টিক ষ্ট্ৰেইন সি গেইন কৰিছিলে ইলাষ্টিক ষ্ট্ৰেইনখিনি সি ৰিটাৰ্ণ আহিলে কিন্তু সিয়াৰ ষ্ট্ৰেইন কিমান বাকী থাকিলে এইখিনি ষ্ট্ৰেইনটো তাৰ ষ্টিল বাকী থাকিলে ন আৰু এইখিনি ষ্ট্ৰেইন ইনডাইৰেক্টলি কোনখিনিৰ সমান এই প্লাষ্টিক ষ্ট্ৰেইনখিনিৰ সমানে হয় বুজি পাইছানে এই প্লাষ্টিক ষ্ট্ৰেইনখিনিৰ সমানে হয় বুজি পাইছানে বুজি পাইছানে ঠিক আছে চ' আমাৰ কি গম পালোঁ যে আমাৰ বস্তু এটা যদি বিৰ পিছত যদি আমি এটা বি পইণ্টটোৰ পিছত যদি কোনোবা এটা এক্স পইণ্টত যদি আমি বস্তু এটা ৰিলিজ কৰিলে ফাৰ্ষ্ট কথাটো কি ৰিলিজ কৰিলে তাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো কেনেকৈ আনলোডিং কাৰ্ভটো কেনেকৈ হ'ব আনলোডিং কাৰ্ভ হ'ব এইটো লোডটো গুচাই দিছোঁ আনলোডিং কাৰ্ভ উইল বি পেৰেলেল টু দ্য ইনিচিয়েল প্ৰপৰ্চনেল পাৰ্টটোত যিখিনি আছিল তাৰ লগত পেৰেলেলি নামি আহিব ঠিক আছে তাৰপিছত নামি আহিলে সি যিখিনি এই পাৰ্পল কালাৰখিনি আছে এই পাৰ্পল কালাৰখিনি হ'ল তাৰ ইলাষ্টিক ষ্ট্ৰেইন যিখিনি সি ৰিগেইন কৰিলে বিকজ আমি ডিছকাছ কৰিছিলোঁ যে ইলাষ্টিক ষ্ট্ৰেইনখিনি বস্তু ৰিগেইন হৈ যায় এই পইণ্টত যদি ৰিলিজ কৰোঁ অভিয়াছলি সি গোটেইখিনি ইলাষ্টিক ষ্ট্ৰেইনে হ'ব কিন্তু এই পইণ্টত কি থাকিব যে চাম পাৰ্ট ইজ ইলাষ্টিক চাম পাৰ্ট ইজ প্লাষ্টিক চ' যিখিনি ইলাষ্টিক আছিল সি ৰিফাণ্ড পালে ঠিক আছে কিন্তু যিখিনি প্লাষ্টিক ষ্ট্ৰেইন আছিল সেই প্লাষ্টিক ষ্ট্ৰেইনখিনি কোনখিনি হ'ব এইখিনি হ'ব কিন্তু পেৰেলেলোগ্ৰাম টাইপ হৈ গ'ল কাৰণে সেইখিনিক আমি এইখিনি বুলিও দেখাব পাৰিম হয়নে চ' প্লাষ্টিক ষ্ট্ৰেইনখিনি ৰিগেইন নকৰে ঠিক আছে চ' আমি বস্তু এটা বুজি পালোঁ যে আনলোডিং কাৰ্ভ ইজ পেৰেলেল টু দ্য ইনিচিয়েল হুকছলৰ যিখিনি প্ৰপৰ্চনেলিটি লিমিট আছিল সেইখিনি ইনিচিয়েল প্ৰপৰ্চনেল পাৰ্টখিনিৰ পেৰেলেল হয় ঠিক আছে চ' আমি এতিয়া এই মেটেৰিয়েলটো যিটো এক্সটেণ্ড কৰিলোঁ ধৰি লওক এই মেটেৰিয়েলটো যিটো মই এক্সটেণ্ড কৰাৰ পিছত সি অলপমানটো প্লাষ্টিক ষ্ট্ৰেইন পাই গ'ল
প্লাষ্টিক ষ্ট্ৰেইন পাই গ'ল, এইটো ধৰিলে ইনিচিয়েল মেটেল, ইনিচিয়েল এইটো আছিল, ঠিক আছে, ইনিচিয়েল এইটো আছিল। তাৰপিছত এই এক্স পইণ্টটোত যোৱাৰ পিছত মই যেতিয়া আনলোড কৰিলোঁ সি অলপমানতো প্লাষ্টিক ষ্ট্ৰেইন থাকিয়ে গ'ল, য়েল'খিনি, ঠিক আছে, য়েল'খিনিতো থাকিয়ে গ'ল। তাৰপিছত ঠিক আছে, এই যদি এক্স আনলোডেড, মানে এই এক্স আনলোডেড বস্তুটোত যদি মই আৰু একবাৰ এই এক্স আনলোড কৰাৰ পিছত যিটো মই বাৰ পাম, সেই বাৰটোত আৰু একবাৰ মই সেই টেষ্টটো কৰিব পাৰিম নে নাই, ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো কৰিব পাৰিম নে নাই, আৰু একবাৰ মই কৰিব পাৰিম যদি মই ইচ্ছা কৰোঁ যে সেই মেচিনটোত, ইউনিভাৰ্চেল টেষ্টিং মেচিনটোত লৈ যায় আৰু যদি তাক মই এক্সটেণ্ড কৰা ষ্টাৰ্ট কৰোঁ, তেতিয়া মই আৰু এটা কাৰ্ভ পাম, হয়নে? তেতিয়া মই কি ন'টিচ কৰোঁ যে আমাৰ কাৰ্ভটো এতিয়া ক'ৰ পৰা ষ্টাৰ্ট হ'ব, এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব, হয়নে? এইটো পইণ্টৰ পৰা ষ্টাৰ্ট হ'ব, কিয় এইখিনিতো সি ষ্ট্ৰেইন পায়ে গ'ল, ঠিক আছে। চ' এতিয়া আমাৰ কাৰ্ভটো ইয়াৰে পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে। এতিয়া ইয়াৰে পৰা ষ্টাৰ্ট হ'লেও ফাইনেলিটো বস্তুটো যায় ইয়াতে ফেইল হ'ব ন, ফাইনেলি ইয়াতে ফেইল হ'ব। চ' ইনিচিয়েলি আনলোডেড বস্তু এটাৰ প্লাষ্টিক ষ্ট্ৰেইন কিমান আছিল, ইমান আছিল, কিন্তু যেতিয়া আনলোডেড বস্তু ৰিলোডিং কৰাৰ পিছত এই কাৰ্ভটো ফ'ল' হ'ব ন, চ' ৰিলোডিং কৰাৰ পিছত তাৰ প্লাষ্টিক ষ্ট্ৰেইন কিমান বাকী থাকে, কমি যায়, ঠিক আছে। চ' আমি এইটো এটা মানে কনচেপ্ট হিচাপে মনত ৰাখিবা যে বস্তু এটাক যদি আনলোড কৰি যদি ৰিলোড কৰোঁ, তেতিয়া আমি কি পাওঁ, তেতিয়া আমি কি পাওঁ যে তাৰ প্লাষ্টিক ষ্ট্ৰেইন বা ডাক্টিলিটিটো কমি যায়, কিয় কমি যায়, বিকজ অভাৰঅল আগতে সি প্লাষ্টিক ষ্ট্ৰেইন অলপ পাই গ'ল, ঠিক আছে। যেতিয়া নেক্সট ৰিলোডিং কৰিম, সেই আগৰ প্লাষ্টিক ষ্ট্ৰেইনখিনিতো আমি কেলকুলেট নকৰোঁ, কিয় আমি নতুন স্পেচিমেন হিচাপে তাক ধৰিম। চ' সি আৰু কিমান প্লাষ্টিক ষ্ট্ৰেইন দিব পাৰিব, কম দিব পাৰিব। চ' আমি কি গম পালোঁ যে ৰিলোডিং কৰিলে আমাৰ কি হৈ যায়, যে প্লাষ্টিক ষ্ট্ৰেইনটো কমি যায়, সেইকাৰণে ডাক্টিলিটি কমি যায়, ঠিক আছে, বুজি পাইছোঁ, ঠিক আছে। সেইটো বস্তু এটা মনত ৰাখিবা। তাৰপিছত আমি আৰু এটা বস্তু, এই কাৰ্ভটোত আমি যে বেলেগ বেলেগ ল' কাৰ্বন, মিডিয়াম কাৰ্বন, হাই কাৰ্বন ল'লোঁ, তাতে ন'টিচ কৰা যে ইনিচিয়েল পৰ্চনটো ছেইম আছিল, ন'টিচ কৰিছানে? ইনিচিয়েল পৰ্চনটো ছেইম আছিল, মানে ইনিচিয়েল পৰ্চনটো যদি ছেইম থাকে, গোটেইকেইটাৰে এই থিতাটো কি হ'ব, থিতাটো ছেইম হ'ব, মানে গোটেইকেইটাৰে কি হ'ব, ছেইম হ'ব। চ' এইটো মনত ৰাখিবা, উইথ দ্য ভেৰিয়েশ্যন অফ দ্য কাৰ্বন দ্য Young's modulus do not changes, ঠিক আছে। Young's modulus do not changes with increase in carbon percentage, Young's modulus do not changes, but কি চেঞ্জ হয়, plasticity decreases, ductility decreases, but yield strength increases with increase in carbon percentage, ঠিক আছে। চ' চেঞ্জ নহয়, ঠিক আছে। তাৰপিছত আমি আৰু এটা ডিছকাশ্যন কৰিব পাৰোঁ, যে ধৰি লোৱা মই কৈছিলোঁ যে মই মাইল্ড ষ্টীলৰ কথা কৈছোঁ, ধৰি লোৱা যে এইটো মোৰ টেনশ্যন দিওঁতে, ঠিক আছে, টেনশ্যন, সেই মাইল্ড ষ্টীলটোত যদি মই কম্প্ৰেশ্যন দিওঁ, তেতিয়াও মই কি দেখা পাওঁ যে মোৰ কাৰ্ভটো নিয়াৰলি ছেইম আহে, ঠিক আছে, ঠিক আছে। এই ফাইনেল পাৰ্টটো নাহে, কিন্তু আল্টিমেটলৈ ছেইম আহে, ঠিক আছে। চ' মোৰ কাৰ্ভটো নিয়াৰলি ছেইম আহে। চ' মই কি গম পালোঁ যে কম্প্ৰেশ্যন হওক বা টেনশ্যন হওক, তাৰ ইটো কি থাকে, ছেইম থাকে। চ' ই কম্প্ৰেশ্যন ইকুৱেল টু ই টেনশ্যন, কিহৰ কাৰণে, মাইল্ড ষ্টীলৰ কাৰণে, ঠিক আছে। এইটো বস্তু আহি যাব পাৰে, দুটাৰে শ্লোপ একে আহে। চ' সেইকাৰণে ই কম্প্ৰেশ্যন ইকুৱেল টু ই টেনশ্যন, ঠিক আছে। তো আজিৰ ক্লাছটো এইখিনিতে সামৰিলোঁ, কালি আমি কণ্টিনিউ কৰিম।